সঁচা কথা ক'লে সঁচা ক'ম অনেষ্টলি মই এটা বিৰাট ল' পইণ্টত আছোঁ বৰ্তমান। মানে এতিয়া এটা কিন্তু চাইকলজি হয়, এইফালে লাইটটো নাথাকিলে অলপ এনাৰ্জিটো বেছি আহে ন। মই আৰম্ভ কৰাৰ আগত মই নিজেও নাজানো কি পাতিম কি কৰিম, মই নাজানো। মই কুৱেশ্যনছ ল'ম। সাধাৰণতে আমি ইনষ্টাগ্ৰামত কৰোঁ ন আস্ক মি আ কুৱেশ্যন। আস্ক মি আ কুৱেশ্যনৰ এটা বেনিফিট থাকে। প্ৰথম কথা, মই ফেক একাউণ্ট দি জিটি সুধিব পাৰোঁ। ছেকেণ্ডলি, এটা আজিকালি চিনৰ কি এননিমাছ এটা থাকে নহয়, ৱেবছাইটত যে লিংক এটা দি পেলাই তাতে সোধে তোমাৰ বয়ফ্ৰেণ্ডে কাৰ লগত চিট কৰি আছে মই গম পাওঁ। তাৰপিছত সেই কথাটো দি তাতে দি দিয়ে, তাতে গম নাপায় কোনে দি আছে। বাট আজিৰটো অলপ বেলেগ। মোৰ কাৰণেও চেলেঞ্জ যে মই মোৰ সন্মুখত 200-300 এটলিষ্ট ষ্টুডেণ্টছ আছে। সাধাৰণতে কমেণ্ট ছেকশ্যনত গালিটো খালে মই কমেণ্টটো স্ক্ৰল কৰি দিওঁ। আজি মই স্ক্ৰল কৰিব নোৱাৰোঁ, আজি মই পেজ কৰিব লাগিব। সেইকাৰণে আজি গালি দিলেও দিব পাৰে, ক্ৰিটিচাইজ কৰিলেও কৰিব পাৰে, যি সুধিব মন যায় সুধিব পাৰে। লগতে এটা আমাৰ কাৰণেও ভাল অপৰচুনিটি যে মই আপোনালোকৰ কথাখিনি ডাইৰেক্টলি শুনিব পাৰোঁ। আমি আৰম্ভ কৰাৰ আগত এটা নতুনকৈ আৰম্ভণি কৰোঁ। মই সকলোকে এবাৰ নিজৰ জেগাত আছে তেতিয়া এবাৰ থিয় হৈ ল'বলৈ অনুৰোধ কৰিছোঁ। এবাৰ সকলোৱে যদি আমি অলপ থিয় হৈ ল'ব পাৰোঁ, এই পিছৰখিনি আৰু থিয় হ'ব লাগিব। অভিষেক ছাৰ আপুনি অলপ মাজতে চবেই এতিয়া আমি এবাৰ জোৰত হাত চাপৰি স্পেক্ট্ৰামৰ কাৰণে মাৰিম। কাৰণ ইমান বছৰে বহুত কষ্ট কৰি এইটো ইমান নহয় জোৰত। এতিয়া এটা ইণ্টাৰেষ্টিং কথা কওঁ, মই থিয় হৈ থাকোঁতে এইকাৰণে ক'ব খুজিছোঁ যে ময়ো স্পেক্ট্ৰামৰ এজন ষ্টুডেণ্ট। তোমালোকৰ মাজৰ ষ্টুডেণ্টখিনি বেচ বাই বেচ পাৰ হৈ যোৱা। মই 2020ৰ পৰা আজি মই স্পেক্ট্ৰামৰ ষ্টুডেণ্ট। কাৰণ মোৰ এজন মেণ্টৰ আছে অভিষেক বৰুৱা। আজি চব যে থিয় হৈ আছে এবাৰ চবে হাত চাপৰি মাৰক। এই মানুহজনৰ প্ৰতি মোৰ বহুত কৃতজ্ঞতা আছে। তাৰমানে আমি ডন ছাৰ বুলি জানো। ডন ছাৰ মোৰ 5th এপিছডত মোৰ গেষ্টটো আছিল। সকলোৱে বহি যাব পাৰোঁ, বহি যাব পাৰোঁ। মই আচলতে চবকে ষ্টেণ্ডিং অভেশ্যনটো ছাৰৰ কাৰণে দিব ক'লোঁ যে মোৰ লাইফত মানে ছাডেনলি কিছুমান মানুহ এনেকৈ এণ্ট্ৰি কৰাৰ লগে লগে তেওঁলোক এৰি যাবলৈ বিৰাট টান পায়। আৰু সেই ৰিলেশ্যনটোৰ একো নামো নাথাকে। এতিয়া ছাৰৰ, মই ছায়েন্সৰ ষ্টুডেণ্ট নহয়, মই আৰ্টছ পঢ়া ষ্টুডেণ্ট। মই মেথ ভাল পাইছিলোঁ কিন্তু ছায়েন্স বিৰাট বেয়া পাইছিলোঁ। 10ত মুখস্থ মাৰি মাৰি, তেতিয়া চাগে এছ চান্দ আছিল নেকি, খুব মুখস্থ মাৰি মাৰি কিবাকে 10 পইণ্ট এটা আনিলোঁ আৰু ঘৰত কনভিন্স কৰিলোঁ যে মই মেথ আৰু ছায়েন্সত যদিও 10 পাইছোঁ, মই ছায়েন্স নপঢ়োঁ, মই আৰ্টছ পঢ়িম। কাৰণ মোৰ কথা কৈ পইচা কমোৱাৰ এটা হেঁপাহ আছে। সেইকাৰণে এই যাত্ৰাটো তেনেকৈ আৰম্ভ কৰোঁতে হঠাৎ মই মোৰ বেডৰুমত প্ৰথমতে ভিডিঅ'জ বনাইছিলোঁ। ভিডিঅ' বনালে মোৰ এনেকৈ চিধা কেমেৰাত কোৱা এটা স্বভাৱ নাছিল। মই অলপ নিজকে লৈ কনচিয়াছ আছিলোঁ, কাৰণ মোৰ নাকটো অলপ বেকা। মই অলপ ফিল কৰিছিলোঁ যে মোৰ নাকটো অলপ বেকা, আৰু সেইটো বেলেগে নটিচ নকৰে, মই বেছিকৈ নটিচ কৰিছিলোঁ। সেইকাৰণে মই কৰোঁ কি, মই কেমেৰাটো এনেকৈ লওঁ, এনেকৈ লৈ মই এনেকৈ পঢ়োঁ যাতে বেকা নাকটো ধৰিব নোৱাৰে। সেইখিনি সময়ত এজন মানুহ মোক লগ পালে। মোৰ এগৰাকী জুনিয়ৰ আছিল, তাই মোৰ লগত কাম কৰিছিল। তেতিয়া ক'লে যে আমাৰ এখন কোচিং ইনষ্টিটিউটত মই পঢ়ি আছোঁ, তাৰে ছাৰজনে তোমাৰ লগত কথা পাতিব বিচাৰিছে। তেতিয়া আৰু মোৰ কাৰণে বিগ ডিল। বেডৰুমৰ সৰু ৰুম এটাত মানে যি টি কথা কৈ থকা ল'ৰাটোৰ কোনোবাই ভিডিঅ' চাই ভাল পাইছে। তেতিয়া মই চিনাকি হ'লোঁ অভিষেক বৰুৱাৰ লগত। ছাৰৰ লগত চিনাকি হয়, যি টি কথা কয় মানে দেই, মানে প্ৰাসংগিক কথা নহয়, মানে অপ্ৰাসংগিক কথা যেতিয়া তেতিয়া 12টা বজাত ফোন কৰে, 2টা বজাত ফোন কৰে। কথাটো এইকাৰণে অপ্ৰাসংগিক কাৰণ সেই সময়টোতহে অপ্ৰাসংগিক হৈ থাকে। 2 বছৰ পিছত বা 2 মাহৰ পিছত সেই ঘটনাটো মোৰ লগত হৈ যায়। তেতিয়া মই ৰিয়েলাইজ কৰোঁ ৰেলিভেন্স কি হয়, এক্সপিৰিয়েঞ্চ কি হয়। তাৰপিছত তেনেকৈ মই চিনাকি হ'লোঁ স্পেক্ট্ৰামৰ লগত। মই ইণ্টাৰেষ্টিং কথা এটা কওঁ, আজিৰ তাৰিখত বহুতে ভাবে আমি ভিডিঅ' যেতিয়া বনাওঁ, আজি চাপ'জ নলবাৰীৰ বিৰাট ভাল উন্নতি দেখিছোঁ। মই আজিৰ পৰা কেইটামান বছৰ আগত যেতিয়া নলবাৰী আহিছিলোঁ, মই ভাল অডিটৰিয়াম এটা দেখা নাছিলোঁ। আজি এটলিষ্ট অডিটৰিয়াম এটা আছে য'ত মাইকত মই লাইটটো নিজৰ মতে সলাব পাৰিছোঁ, বেৰ মিনিমাম। এখন ব্ৰিজ হৈছে, অলপ চলপ কাম আৰম্ভ হৈছে, আৰু অসমত বেৰ মিনিমামটোৱে বেৰ মেক্সিমামত।
কাৰণ আমাৰ আশাও অলপ কম, আমি সমালোচনা কৰি ভাল পাওঁ, কিন্তু হাতত আমাৰ তাত সলিউশ্যন নাই। আমাক বানপানীৰ সমাধান লাগে, কিন্তু প্লাষ্টিক আমি নালাতে পেলাওঁ। আমাক বানপানীৰ সমাধান লাগে, কিন্তু ডাষ্টবিনটোলৈকেও গৈ মই বস্তু নেপেলাওঁ, ৰজনীগন্ধা এটা খালে গাড়ীৰ খিৰিকীখন খুলি ৰাজপথতে পেলাই দিম। আৰু তাৰপিছত বানপানী হ'লে মই মেয়ৰক গালি দিম, তই কিয় চাফা কৰিব পৰা নাই। বানপানী হ'লে মই মন্ত্ৰীক গালি দিম। গালিটো দিব লাগেই, ইমান বছৰে প্ৰতিশ্ৰুতি দি নিদিলে, কিন্তু আমাৰ হাতত সলিউশ্যন নাই, সমালোচনা বহুত আছে। তেনেকুৱা এটা সময়ত যেতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলোঁ, পইচাৰ অলপতো প্ৰয়োজন হয়। এতিয়া বহুতে ভাবে যে চৰকাৰক প্ৰশংসা কৰিলে বহুত টকা আহে, একদম মিছা কথা। বহুতে কয় আমি চৰকাৰৰ দালাল, চৰকাৰৰ বহুত প্ৰশংসা কৰা, তোমালোকে গভৰ্ণমেণ্ট ক্ৰিটিকেল নহয়। গভৰ্ণমেণ্ট ক্ৰিটিকেল হোৱা মানুহৰ মূল্য আছে। উদাহৰণস্বৰূপে ভূপেন বৰা। ভূপেন বৰা বিপৰীয়াৰ এজন বিধায়ক আছিল, কংগ্ৰেছত তেওঁ সভাপতি আছিল, তেওঁৰ তাতে ভেলিউ নাছিল। তেওঁ বিজেপিত অহাৰ লগে লগে তেওঁ MLA। প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টি, তাতে হয়তো অহাবাৰ তেওঁ নিৰ্বাচনত ভালকৈ নিজিকিবও পাৰিলে হয়, চিট নাপাবও পাৰিলে হয়। তেওঁ বিজেপিত এক ৰাতিত আহি গ'ল, নেক্সট দিনাখন তেওঁ দিছপুৰৰ নিচিনা সমষ্টিৰ পৰা MLA কেণ্ডিডেট, এতিয়া তেওঁ এজন বিধায়ক। অৰ্থাৎ গভৰ্ণমেণ্ট ক্ৰিটিকেলৰ মূল্যটো বেছি। গভৰ্ণমেণ্ট ছাপৰ্টত থকা কথা তেওঁলোকে নিজৰ বুলিয়ে ভাবিলে, এইটো ঘৰৰে মানুহ ইয়াত কিয় পইচা দিম। সেইকাৰণে পইচাটো পাবলৈ বিৰাট টান। স্পেচিফিকলি যেতিয়া আমি কণ্টেণ্ট ক্ৰিয়েশ্যনত আহোঁ, জাৰ্নেলিজিম বুলি কওঁ, মইতো জাৰ্নেলিজিম শব্দটো আজিকালি বেয়া পোৱা হৈছোঁ। মানে অলপ আজিকালি মই নিজে নিজকে সুধো, তই কি সঁচাই সাংবাদিক হ'ব বিচাৰ নে? কাৰণ সাংবাদিকতাৰ মিনিংটো চেঞ্জ হৈ গৈ আছে। সেই সময়ত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, অভিষেক ছাৰে এটা মোৰ লগত জুৱা খেলিছিল। ইলিগেল নাছিলে, এইটো পজিটিভ জুৱা। সেই জুৱাটো এনেকুৱা আছিল যে আমাৰ 0 ফলোৱাৰ্ছ, স্পেকট্ৰামে আমাক এড দিব প্ৰত্যেক মাহে 15,000 টকাৰ। মোক কৈছিল 1 বছৰটো মই 15,000 টকা দিম, 0 যদি থাকে তই 15,000 পাবি, 1 লাখ হৈ গ'লেও কিন্তু 15,000 পাবি, তই দামটো বঢ়াব নোৱাৰ। সেই সময়ৰ সেই 15,000 টকাৰ মূল্য মোৰ কাৰণে বহুত বেছি আছিল। মোৰ কাৰণে এইকাৰণে বেছি আছিল যে মোৰ বন্ধুখিনি যেতিয়া আমি গোট খাওঁ, আমি কিবা খাবলৈ ক'ৰবাত যাব লাগে, তেতিয়া মাহঁতৰ পৰা পইচা খুজিব অলপ বেয়া লাগে। সেই 15,000 টকাটো তেতিয়া কামত আহিছে। সেইকাৰণে কালিলৈকে একো নহ'লেও স্পেকট্ৰাম এডভেঞ্চাৰক মই ক'ব লাগিব বা অভিষেক ছাৰক ক'ব লাগিব যে এই যেনেকৈ আমাক পুলিকেইটা দিছে, অকল পুলিকেইটা দিলে নহয়, ৰুই পেলাই তাক যেনেকৈ অলপ মৰম কৰি ডাঙৰ কৰিব লাগে, আমাক স্পেকট্ৰামে ডাঙৰ কৰিছিল। সেইকাৰণে মই স্পেকট্ৰাম আৰু তাৰ লগত জড়িত থকা শিক্ষক শিক্ষয়িত্ৰীসকলক একদম অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে কষ্ট কৰি ষ্টুডেণ্টছ আহে, পইচাটো আমাৰ তাতে আহি যায়, সেইটো অলপ শুনাত বেয়া দেখে, বাট সেই বস্তুটোৱে আমাক বিৰাট উৎসাহ দিছে। তাৰ পৰা নাজানো কেনেকৈ এই দিনটোলৈ আহিলোঁ যে আজি মই এটা মন কৰি আছিলোঁ, আপোনালোকৰ এটা জেনেৰেল ছেক্ৰেটেৰীজনে ভাষণ দিছিল, নতুনকৈ ক্লাছ 11ত যদি তাই পঢ়ি আছে, মোৰ ভুল হোৱা নাই, তাই ভাষণ দিছিল। এইবোৰ কথা পাতি ভাল লাগিছিল আগতে। সেই কথাবোৰ পাতি পাতি এনেকুৱা ধৰণে আহি গ'লোঁ, আহি এনেকুৱা এটা পৰ্যায় পালোঁ যে আজিকালি মই অকল নিউজ নবনাওঁ, আজিকালি ময়ো নিউজ হৈ যাওঁ। সেইটো ডাঙৰ বিপদ এটা, যেতিয়া মই নিউজ হৈ যাওঁ। আৰু মই নিউজত কিয় হওঁ যে দেউতাকে চিনেমা বনাইছে, দেউতাকৰ চিনেমাৰ ছাপৰ্টত দি ফেচবুকত পষ্ট এটা দিছে। 10টা পৰ্টেলে মোৰ ওপৰত নিউজ দিছে যে চতুৰ পুত্ৰ অৱয়ৱে নিজৰ পিতৃৰ উদ্ধাৰত নামি গ'ল। তাৰমানে এতিয়াৰ পৰা মই যি কথা ক'ম, মই সাধাৰণতে নিউজ কৈছিলোঁ, নলবাৰীত এটা ঘটনা সংঘটিত হ'ল, তাক মই নিউজ কওঁ। সেই নিউজ কোৱা কথাটোকো এতিয়া কোনোবাই নিজৰ ৰুমত বহি ৰিয়েকশ্যন দি সি ক'ব, অৱয়ৱ ভূঞা এইটো কথা কিন্তু ভুল কৈছে, অৱয়ৱে কিন্তু এতিয়া মানে কণ্টেণ্টটো এতিয়া গৈ থৈ মই। তো যেতিয়া জাৰ্নেলিষ্ট এজন কণ্টেণ্ট হৈ যায়, জাৰ্নেলিজিমত যেতিয়া জাৰ্নেলিষ্টজন নিজে ষ্টৰী হৈ যায়, তেতিয়া জাৰ্নেলিষ্টজনে আৰু ষ্টৰী ক'ব নোৱাৰে। মানে এতিয়া মই কোৱাৰ আগত দুবাৰ ভাবিব লাগিব, আৰু যদি মই দুবাৰ ভাবোৱেই, তাৰমানে মই কেলকুলেটিভ, তাৰমানে মোৰ কথাখিনিত মোৰ বিবেকেৰে মই কথা কৈ থকা নাই, তাৰমানে মোৰ আইডিঅ'লজি গ'ল ভাৰ্মিক, তাৰমানে মোৰ কথাখিনি মোৰ মনৰ পৰাই অহা নাই। আৰু যদি মোৰ কথাখিনিয়ে মোৰ মনৰ পৰা নাহে, তেতিয়া মই কথা কৈ কেনেকৈ খাম? সেইকাৰণে মই এইবোৰ দুমোজাত পৰি আছিলোঁ লাষ্ট কেইটামান মাহ ধৰি। মই তাৰপিছত ডিচাইড কৰিলোঁ মই এটা কাম কৰিম, আমি আগতে ঘৰত 1 মিলিয়ন ভিউজ যেতিয়া হয় বেয়া চেলিব্ৰেট কৰোঁ, মানে বিৰাট ভাল লাগে, 10 লাখ মানুহে চাইছে। 2 মিলিয়ন হৈ গ'লেতো পাগলে আৰু 1 লাখ হৈ গ'লে টোপনিটো আহে। লাহে লাহে ফিল কৰিলোঁ সেইটো এটা ডাঙৰ বেমাৰ, মানে নাম্বাৰ্ছ এটা ডাঙৰ বেমাৰ। যেনেকৈ আমাক কয় ন যে single sheet of paper cannot decide my future, but a single sheet of paper can decide my future. যদি সেইখন বোলে ডিভোৰ্চ পেপাৰ হয়, অবভিয়াছলি সি ডিচাইড কৰিব। চ' মই কৈছোঁ কি, মোৰ মিনিংটো এইটোৱে যে সেই নাম্বাৰ্ছৰ বাহিৰত গৈ মানে সেই নাম্বাৰ্ছৰ গেমটো মোক আমনি লগা হ'ল। কাৰণ অসমত এনেকুৱা
আইৰন মেন বুলি এটা কম্পিটিশ্যন আছে যাৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰে নাই আমাৰ ইয়াতে এনেকুৱা ৰাস্তা নাই য'ত এজন যুৱকে চাইকেলখন লৈ 180 কিলোমিটাৰ ঘূৰিব পাৰে অৰ্থাৎ আইৰন মেনৰ নিচিনা এটা কম্পিটিশ্যনত পাৰ্ট ল'বলৈ এজন যুৱকে ইমানেই সংগ্ৰাম কৰিব লাগে কাৰণ অসমত বেছিক ফেচিলিটিজ নাই সেই আইৰন মেনৰ ওপৰত এটা পডকাষ্ট কৰিলোঁ ভিউজ কিমান আহিছে জানেনে 2000 তাৰপিছত মই চুকুৰ আলীক মাতিলোঁ ওৱান অফ দ্য মষ্ট ভিউড এপিছড মই নিজে এতিয়া হতভম্ব মই মোৰ জীৱনৰ 1 ঘণ্টা চুকুৰ আলীৰ হিষ্ট্ৰী শুনিম বৰ অপ্ৰিয়জনীয় সত্য মই প্ৰাসংগিক হৈ থাকিবলৈ আকৌ সেই প্ৰাসংগিকতাত মই চুকুৰ আলীৰ লগত কথা পাতিব লাগিব সেইকাৰণে মাজে মাজে কিছুমান কেলকুলেটিভ ভুল মই কৰোঁ যে মই জানো দিছ ইজ ৰং বাট আই এম ডুইং ইট জাষ্ট ফৰ দ্য চেক অফ মাই ভিজিবিলিটি বাট সেইবোৰ আমনি লাগে মই লাষ্টত ডিচাইড কৰিলোঁ ফাৰ্মে যাওঁ নাম্বাৰ্ছ মোক 1 লাখ 2 লাখ এইবিলাক মোৰ নাম্বাৰ্ছ নালাগে এইবাৰ মই এটা এটাকৈ জেগাত যাম আৰু ইণ্ডিভিজুৱেলি মানুহৰ পৰা মৰম বুটলিম আজি ছাৰে ইয়াতে বহি যেতিয়া ভাষণ দি আছিল মোক এটা শব্দ ব্যৱহাৰ কৰি দিও ঠাইখন ছাৰ মই মানুহৰ কাৰণে ডিজাৰ্ভিং নহয় বাট দেন আচৰিত লাগিব যে মোৰ কাৰণেতো মই এতিয়াও মই ঘৰত বহিয়ে ভিডিঅ' বনাওঁ কি ইউ ঠাইখন কিন্তু যেতিয়া মই নলবাৰী আহোঁ তেজপুৰ যাওঁ দক্ষিণপুৰ যাওঁ যেতিয়া মই ছাত্ৰ ছাত্ৰী কেইজনৰ সমস্যাখিনিৰ কথা শুনো সাধাৰণ সমস্যা হয় কিন্তু স্কুলত পঢ়ি থাকিলে কলেজত পঢ়ি থাকিলে সেয়া বিৰাট ডাঙৰ সমস্যা এটা যেনেকৈ নেশ্যনেল এডুকেশ্যন পলিচি আহিলে আমাক কৈ দিছিল যে একদম সলনি হৈ যাব কিমান ডেকেডছৰ পিছত এখন নতুন এডুকেশ্যন পলিচি আহিছে সেইদিনাখন গম পালোঁ এটা বেচৰ 3টা ইয়াৰ সাধাৰণতে আমি গ্ৰেজুৱেশ্যন কৰিছিলোঁ দেন আমি 2টা বছৰ মাষ্টাৰ্ছ কৰোঁ 4 ইয়াৰ এটা আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম আনিলে 4 ইয়াৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমটো 3 বছৰ ষ্টুডেণ্টে পাৰ কৰাৰ পিছত সি 4th ইয়াৰ যাব সি গম পাইছে সি নোৱাৰে এতিয়া 4th ইয়াৰ কিয় ক্লাছৰুম নাই তাৰমানে পলিচি আহি গ'ল এতিয়া সেই ষ্টুডেণ্টজনে 3 বছৰৰ ডিগ্ৰী লৈ যদি পাছ কৰে তেওঁৰ অনাৰ্ছ নাথাকে মানে তেওঁৰ মেজৰ নাই অৰ্থাৎ তেওঁৰ জীৱনটো আনচাৰ্টেন এইটো আমাৰ এডুকেশ্যন চিষ্টেমৰ প্ৰাসংগিকতা এইটো আমাৰ এডুকেশ্যন চিষ্টেমৰ ৰিয়েলিটি সেইবোৰ কথা মই যেতিয়া গ্ৰাউণ্ডত আহিলোঁ মই তেতিয়া বুজিলোঁ সেইকাৰণে মই এতিয়া ডিচিশ্যন লৈছোঁ যে মোক 1 লাখ 2 লাখ ফলোৱাৰ্ছ নালাগে 100 জন মানুহৰ ভিতৰত 90 জনেও যদি গালি পাৰে 10 জন মানুহে যে মৰম দিব সেই মৰমখিনি বুটলিম আৰু কিবা এটা নিজৰ সৃষ্টি কৰিব চেষ্টা কৰিম তেতিয়া এই কনচেপ্টটো মোৰ মগজলৈ আহিল যে আমি এনেকুৱা এটা ছেশ্যন ৰাখিব পাৰোঁ সেয়েহে মোৰ ৰিমাৰ্কছ বা মোৰ চিনাকি বা মোৰ মনৰ কথাখিনি এইখিনি আছিল এতিয়া মই আপোনালোকৰ পৰা প্ৰশ্ন ল'ব খোজোঁ আপোনালোকৰ মনৰ চিন্তাখিনি জানিব খোজোঁ যদি আপোনালোকে এজন এজনকৈ ক'ব পাৰে আপোনালোকে কি ভাবে আৰু গোটেই কথাখিনিৰ কোনো ছাবজেক্ট নাই দেই ইৰেলিভেণ্ট কথা হ'ব পাৰে আমি গানছ এণ্ড ৰ'জেছো পাতিব পাৰোঁ কিন্তু আপোনালোকে কথা কওক মই সেইকাৰণে এবাৰ অ'পেন কৰি দিছোঁ মাইকটো নিতুপল আছে Hello sir, I am Kushal Chaudhary from 11th standard. A lot of young people say you are not actually neutral. You just package your political views as journalism. Is that criticism fair? Thank you so much. তোমাৰ নামটো কি বুলি ক'লা? Sir, Kushal Chaudhary. কুশল Yes sir. তোমাৰ কাপোৰটোৰ নিচিনাই মোৰ থটছ মই নিউট্ৰেল নহয় মই তোমাৰ নিচিনা ব্লেক এণ্ড হোৱাইট ইদাৰ ব্লেক ইদাৰ হোৱাইট মই তুমি পিন্ধি থকা কাপোৰটো যদি মেটচ কৰি দিওঁ মিক্স কৰি দিওঁ সেইটো গ্ৰে হৈ যাব some sort of a neutrality but মই বিশ্বাস কৰোঁ মই যদি দেখি আছোঁ এটা ঘটনা আজি তুমি হোৱাইট আৰু ব্লেক পিন্ধি আছা মই অকল হোৱাইট পিন্ধি আছোঁ মই ইন এ ৱে চিম্বলিকেলি বায়াছ আছে বাট দেন তোমাৰ আনচাৰটো দিবলৈ বহি লওক তোমাৰ আনচাৰটো দিবলৈ য়েছ আমি বায়াছ হয় কিছুমান ঘটনা আজিৰ পৰা জাষ্ট কেইটামান সপ্তাহ আগত নলবাৰীত ভয়ংকৰ ঘটনা হয় আমি সকলোৱে গম পাওঁ ন ইমান ভয়ংকৰ ঘটনা এটা মই যদি তাতে ছাইড নলয় নিউট্ৰেলিটিৰ খাতিৰত কেৱল তাক এটা হত্যাকাণ্ড বুলি কৈ থাকোঁ তেতিয়াও ভুল হ'ব মই যদি এইখিনি কথা আলোচনা নকৰোঁ যে আজিৰ তাৰিখত যুৱ প্ৰজন্মৰ মাজত এটা ভয়ংকৰ ট্ৰেণ্ড আৰম্ভ হৈছে যে প্ৰেমটো টক্সিক হৈ গৈছে তই মোৰ নহ'লে তোক মাৰি দিম আগতে বলীউডৰ চিনেমাত দেখিছিলোঁ আজিকালি অসমত দেখোঁ আৰু ইয়াৰ প্ৰথম ঘটনা নহয় আজি ৰাতিপুৱাৰ ভাগত মই ইয়াতে আহি থাকোঁতে এটা ডাঙৰ ঘটনা মোৰ হাতত আহিছে নলবাৰীৰ এগৰাকী যুৱতী স্কুলত পঢ়ি আছিল এজন ল'ৰাৰ লগত প্ৰেমত পৰি ল'ৰাটোৱে তাইক ফ'ৰ্চ কৰি আছে পেটত ধৰি ফটো উঠে আৰু কয় যে নুঠ যদি তোক মই মাৰি পেলাম দিছ ইজ ফৰ ৰিয়েল মোৰ ফোনত এতিয়াও ডিটেইলছ আছে আমি হয়তো এইকেইদিনত কাভাৰ কৰিম
মাক অসহায় হৈ গৈছে, কাৰণ মাক আইনী ব্যৱস্থাৰ ওচৰত যাব নোৱাৰে, দীঘলীয়া প্ৰক্ৰিয়া। মাকে ছ'চিয়েল মিডিয়াৰ হেল্প ল'ব নোৱাৰে, কাৰণ গৈ ছোৱালীজনীকে জাজ কৰিব যে তাইয়ে কিবা এটা চাগে খেলি মেলি আছে। মোৰ দুখ লাগে, নলবাৰীৰ ইমান ভয়ংকৰ ঘটনাটো হোৱাৰ পিছত ছোৱালীজনীক প্ৰশ্ন কৰে যে তাইৰে কিবা খেলি মেলি আছে। ভাল পোৱা চবৰে বয়স আছে, আমি কাৰোবাক ভাল পাব পাৰোঁ, মাৰি পেলাম নেকি এইটো কাৰণে কাৰোবাক? এতিয়া এই ঘটনাটোত মই যদি আনবায়াছ হ'ব যাওঁ, মই নিউট্ৰেল হ'ব যাওঁ, মই এইবোৰ কথা বাদ দিব লাগিব, মই এইবোৰ নাপাতো। মই এটা হত্যাকাণ্ড হৈছে নলবাৰীত, যিটো দূৰদৰ্শনে পৰিছিল, যিটোক আজিকালি তাৰিখত মানুহে গ্লৰিফাই কৰে, মই সেইটো নোৱাৰোঁ। কাৰণ মোৰ কথাটো হৈছে, অসমৰ আমাৰ এনেকুৱা এটা পৰিৱেশ, মই চিঞৰি চিঞৰি কথা নোকোৱালৈকে মানুহে মোক মন নিদিয়ে। মই মিহি মিহিকে কথা ক'লে মানুহে ভাবিব ই মিহি হয়, ইয়াৰ কথাত জোৰ নাই। কিন্তু যিটো সময়ত মই চিঞৰি ক'ম, মোক গালি দিব, কিন্তু চোৱা মানুহৰ সংখ্যা বাঢ়িছে। অৰ্থাৎ ময়ো গৈ থৈ পাব্লিকক প্লিজেই কৰি আছোঁ। এইখন চাৰ্কাছে হয়, য'ত মই এটা জোকাৰৰ নিচিনা নাচি আছোঁ। অপ্ৰিয় যদি সত্য, কোনোবাই মানি নলয়, বাট এট দি এণ্ড অফ দ্য ডে সেইটোৱে ৰিয়েলিটি। ত' মই ভাবোঁ তোমাৰ আনচাৰটোত মই নিউট্ৰেল হ'ব নিবিচাৰোঁ, মই সঁচাটোৰ প্ৰতি বায়াছ হ'ব বিচাৰোঁ। আই হোপ ইউ হেভ দি আনচাৰ। থেংক ইউ। নেক্সট কোনে সুধিব? নমস্কাৰ ছাৰ, মোৰ নাম অংগৰাজ শৰ্মা। মোৰ এটা কুৱেশ্যন আছিল, আপুনি বিজেপিৰ সমৰ্থক নে অন্ধভক্ত? এইটো জানে বহুত ট্ৰেণ্ডত আছে, বহুত ছ'চিয়েল মিডিয়াত এইটো বহুত পাই থাকোঁ ৰীলত। আপুনি বিজেপি সমৰ্থক নে অন্ধভক্ত? অসমে যিটো পাৰ্টিক 102খন চিট দি দিলে, তাৰপিছত মই নাভাবোঁ যে অভয় ভূঞাই বিজেপি ভাল পায় নে অন্ধভক্ত হয়, তাৰ কিবা ভেলিউ আছে। অসমৰ ইতিহাসত কোনো এটা ৰাজনৈতিক দলে 100খন আসন পাৰে কৰা নাছিল। আৰু ছাৰ, আৰু এটা কুৱেশ্যন আছে, আপুনি ভাবেনে অসমত এতিয়াও ডেম'ক্ৰেচি আছে? ডেম'ক্ৰেচি আছিল কেতিয়া? প্ৰেছ চেঞ্চৰশ্বিপ হৈছিল। আজিতো মই গালিটো দিব পাৰি আছো। এটা সময়ত প্ৰেছ চেঞ্চৰশ্বিপ এনেকুৱা আছিল, জেলত ভৰাই দিয়ে। তেতিয়াতো কোনো সোধা নাছিল ডেম'ক্ৰেচি আছে নে নাই। আজি কিয় ডেম'ক্ৰেচি আছে নে নাই বুলি সুধিছে? কাৰণ তোমাৰ হাতত এটা ফোন আছে, তোমাৰ হাতত সেইখিনি অধিকাৰ আছে। বেলেগে নুশুনিলেও তোমাৰ ফেচবুকৰ যোগেদি তুমি পোষ্ট এটা দিব পাৰা যে অসমত ডেম'ক্ৰেচি আছেনে। যদি সেই প্ৰশ্নটো কৰিব পাৰি আছে, ডেম'ক্ৰেচি আছে। কিছুমান লিমিটেশ্যনত সঁচাই নাই, মানে ব্যক্তিগত অনুভৱ। কেতিয়াবা খুব বেছি ক্ৰিটিকেল হৈ যাওঁ। গালিটো মই নাখাওঁ, গালিটো দেউতাই থাকে। বেষ্ট পাৰ্ট অফ নেপোটিজম। তাৰমানে কি হয়, মই এইটো বস্তু ইমান ফেচ কৰিছিলোঁ। মই যেতিয়া স্কুলত পঢ়িছিলোঁ, মোৰ এই ডিবেটিং এই বস্তুটো বিৰাট আছিল। মই মোৰ মিছা ডেট অফ বাৰ্থ দি পেলাই টুইটাৰ এটা খুলিছিলোঁ। আজিৰ সময়ৰ এজন ডাঙৰ মন্ত্ৰী, তেতিয়া এজন লিডাৰ আছে, তেওঁ এটা যুক্তি আগবঢ়ালে, মই কমেণ্টত লিখি দিলোঁ যে নহয় নহয় আপোনাৰ এইটো এনেকুৱা হৈছে। তেওঁ মোক এটা ৰিপ্লাই দিলে, তেতিয়া মই আকৌ লিখি, তেতিয়া টুইটাৰ ইমান ডাঙৰ কথা নহয়। যুক্তিটো তেওঁ দিব নোৱাৰিলে। তেওঁ দেউতাক ফোন মাৰিছে, আপোনাৰ ল'ৰাৰ কিন্তু অটপালি বাঢ়িছে দেই। ক্লাছ 9ত পঢ়ি থকা ল'ৰা, মই ভাবিছিলোঁ চাগে ডেট ইজ ছামথিং কোইনচিডেণ্টেল হ'ল আৰু। ক্লাছ 9, মই গ্ৰেজুৱেশ্যন পঢ়ি থাকোঁতেও ছেইম ফোন কৰি আপোনাৰ ল'ৰাৰ অটপালি বাঢ়িছে। মই মাষ্টাৰ্ছ পঢ়ি থাকোঁতে আপোনাৰ ল'ৰাৰ অটপালি বাঢ়িছে, তাক অলপ কণ্ট্ৰল কৰক। এই কেইদিনমান আগতো মই এটা ক্ৰিটিকেল পোষ্ট দিওঁতে আপোনাৰ ল'ৰাৰ অটপালি বাঢ়িছে, আপুনি কণ্ট্ৰল কৰক। অৰ্থাৎ ডেম'ক্ৰেচিক থ্ৰেটছ এইবোৰ হয়, বাট সেই অটপালি বাঢ়াৰ পিছতো যে অটপালি কৰি আছোঁ, দিছ ইজ এ চাইন যে ডেম'ক্ৰেচি ইজ এলাইভ। চ' আই ফিল আমি প্ৰব্লেম পাম, এনেকুৱা ক্ৰিটিচিজমৰ ইছ্যুজ থাকে, বাট হাঁহি উৰাই দিব লাগে। তেতিয়া মানুহজনো বেছি চিৰিয়াছ হৈ থাকিব নোৱাৰে। এতিয়া মই হাঁহি দিলোঁ ন, এতিয়া তেওঁ যদি চিৰিয়াছ হৈ যায়, হি উইল লুক লাইক এ জোকাৰ। চ' মই হাঁহি দিলোঁ। চ' আই হোপ তোমাৰ আনচাৰটো মই ডাইৰেক্টলি দিয়া নাই যদিও, আই মিন টু চে যে অসমৰ ৰাইজে যেতিয়া এটা ডিচিজন লৈছে, মই সেই ডিচিজনটোৰ এগেইনষ্ট ৰাইট এট দি মুমেণ্ট যাব নোৱাৰোঁ। মোৰ কথাটো হৈছে, আই উইল বি ক্ৰিটিকেল। দীপৰ বিলত গছ কাটোতে মই তাতে গৈ ভিডিঅ'জ বনাইছিলোঁ, মই তাতে গৈ মাতিছিলোঁ, বাট তাৰপিছত NGTৰ ফালৰ পৰা কোৱাও হৈছিল যে সেই গছকেইডাল নাকাটিলে এখন পাহাৰ আমি কাটিব লাগিব, কাৰণ তাতে প্ৰত্যেক বছৰে 12টা-15টা হাতী মৰে। দীপৰ বিলৰ অৰ্থটোৱে হৈছে যে হাতী গৈ পানী খায়। 15টা-12টা হাতী প্ৰত্যেক বছৰে ৰক্ষা কৰাৰ নামত গছ কাটিছে, অৰ্থাৎ প্ৰকৃতিৰ বাবে প্ৰকৃতিক ত্যাগ দিছে। এতিয়া এই যুক্তিবোৰ যদিও মই বুজি নাপাওঁ, মোৰ কনচাৰ্ণ এইটো যে দীপৰ বিলৰ গছটো কাটোতে মই চিঞৰিম, দীপৰ বিলৰ গছ কাটোতে মই চৰকাৰক সমালোচনা কৰিম, কিন্তু কালিৰ দিনটোত মালিগাঁৱত এজোপা মৰা গছ এগৰাকী যুৱতীৰ ওপৰত পৰি মৰি থাকিলে, তেতিয়াও একেখিনি মানুহে কৈছে
যে গছজোপা কিয় কাটি নিলে তাৰ মানে গছজোপা কাটিলেও মই প্ৰতিবাদ কৰিম নাকাটিলেও মই প্ৰতিবাদ কৰিম মই পুনৰ কৰোঁ সমালোচনা মোৰ তাত ঢেৰ আছে সমাধান মোৰ তাত একো নাই সেইকাৰণে মই বিজেপি হওক কংগ্ৰেছ হওক 2 বছৰত গৌৰৱ গগৈ ডাঙৰীয়াক মই বেছি লগ পাইছোঁ বিজেপিৰ এজন নেতাক নোপোৱাতকৈ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ কিছুমান নীতিক মই সমালোচনা কৰোঁ কাৰণ মই ব্যক্তিগতভাৱে সেই বস্তুটো ষ্টেণ্ড নকৰোঁ অখিল গগৈ ডাঙৰীয়াৰ লগত ভাল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত মোৰ চিন্তাধাৰা ভাল তেওঁলোকৰ লগত মিলে কিন্তু যেতিয়া ৰাইজে এটা ধৰণে পক্ষ লৈ এটা ধৰণে চিন্তা কৰে ৰাইজৰ পক্ষৰ বিৰুদ্ধে আমি যাব নোখোজোঁ বাট হয় কিছুমান সময়ত সেইটো লাগে সেইকাৰণে মই ভাবোঁ বিজেপিৰ ছাপোৰ্ট কৰা এটা পলিচিক আজি মই ভাল পাইছোঁ আজি UCC অহাৰ কাৰণে এটা আচৰিত কথা মানুহে ভাবি আছে এয়া হিন্দু মুছলিমৰ গীত UCC অহাৰ কাৰণে গাঁৱে ভূঞে থকা মুছলমান মহিলা বহুত সুখী হৈছে কাৰণ ঘৰত পলিগেমি বন্ধ হৈছে চাইল্ড মেৰেজ বন্ধ হৈছে UCCৰ কাৰণে মুছলিম মহিলা বেছি হেপী হৈছে কিন্তু এয়া মিডিয়াত কভাৰ নকৰে বিকজ কমিউনেল বুলি ক'ব মানুহে এই দিশটো নাচায় সেইকাৰণে মই কওঁ যে এটা পলিচি আমি ছাপোৰ্ট কৰিব লাগে এটা পাৰ্টি নহয় মই বিজেপিক আজি এটা পলিচিৰ কাৰণে ছাপোৰ্ট কৰা মানে কালি তেওঁলোকক মই সমালোচনাও কৰিব পাৰোঁ সমালোচনা মই যদি বিজেপিৰ পলিচি এটা ছাপোৰ্ট কৰোঁ কালি সমালোচনা কৰোঁ মোক কয় আজি পেমেণ্ট ডিক্লাইন থাকে ইয়াৰ ই আজি পনীৰ খাব নাপাব কিন্তু কথা কৈছে ভাল কথা ক'লে পেমেণ্ট আহে গালি দিলে পেমেণ্ট আহে এই কথাটো মনত ৰাখিবলৈ ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ মুখখন মনত ৰাখিব তেতিয়া আপোনালোকে গম পাব বিজেপিক ছাপোৰ্ট কৰাতকৈ বিজেপিক বিৰোধিতা কৰিলে টকা পইচা বেছি আহে চ' আই হোপ তোমাৰ কুৱেশ্যনটোৰ মই অলপ হ'লেও আনচাৰ দিব পাৰিছোঁ বাকী অলপ ডিলেমাতে থাকোঁ মোৰ কমেণ্টছ কেইটা লাগে নেক্সট কোনে সুধিবা Hi, হেল্ল' I am Niyasri Burman from class 12. My question for you, if you could interview anyone from the world, who could it be and why? Anyone from the world? If you could be a chance, Okay. মানে মই কাক মোৰ সপোনৰ গেষ্ট বুলি ভাবিব পাৰোঁ কিয় মোৰ দুটা আনচাৰ আছে দেই এটাটো আছে যে মই নাজানো কাক মই বিচাৰোঁ ইণ্টাৰভিউ কৰিব কাৰণ বহি লওক কাৰণ পলিটিকেল পজিশ্যনছ বা পাৱাৰ ইমান টেম্পৰাৰী হয় ইমান ছুইচ হৈ থাকে আজি মই দেশৰ প্ৰধানমন্ত্ৰীক ইণ্টাৰভিউ ল'ম বুলি যদি কওঁ কালি তেওঁ প্ৰধানমন্ত্ৰী নাথাকে তেওঁ অপ্ৰাসংগিক হৈ যাব সেইকাৰণে মই নাভাবোঁ পলিটিকেল পাৱাৰ বা তেনেকৈ চাই মোৰ কাৰোবাৰ ইণ্টাৰভিউ কৰিব মোৰ মন যে সময়ৰ লগত যিজন ব্যক্তি ট্ৰেণ্ডিং হৈ থাকে তেওঁ আগতে মোৰ তাতে আহক মানে যাতে ভিউজটো মই কংক্ৰিটভাৱে আগতে পাই যাওঁ এক্সক্লুজিভটো হৈ থাকে কিন্তু মোৰ এটা বিৰাট হেঁপাহ আছিল এটা পৰ্যায়লৈকে কৰিছিলোঁ মোক জুবিন দাৰ লগত আৰু এটা পডকাষ্ট কৰিব মন আছে মোৰ বিৰাট এনেকুৱা লাগি থাকিল বিকজ সেই এপিছ'ডটো ইমান ছাডেন আছিল জুবিন দাই হঠাৎ ক'লে যে মই পডকাষ্ট কৰা নাই আজিলৈ তোৰ তাতে কৰিম গৈ আছোঁ আৰু তেনেকৈ এপিছ'ডটো হৈছিল মোৰ ইমান প্ৰশ্ন থাকি গ'ল ইমান সুধিবলৈ থাকি গ'ল আমি ৰৈ বিনালেৰ আগত ভাবিছিলোঁ কাজিৰঙাৰ ভিতৰত জীপ চাফাৰী কৰিব যাম আৰু আমি বাঘ চাই চাই পডকাষ্ট কৰিম মানে আমি সেই প্লেন কৰি আছিলোঁ আৰু হঠাতে এই ঘটনাটো হ'ল সেইকাৰণে মোৰ মনত এটা থাকি গ'ল যে মই বিচাৰিছিলোঁ আৰু এবাৰ এটা এপিছ'ড যদি মই তেওঁৰ লগত কৰিব পাৰিলোঁ হয় মই এই বস্তুটো অসমৰ মানুহক তেতিয়া উলিয়াই বুজাব খুজিলোঁ হয় যে জুবিন গাৰ্গ জীৱিত হৈ থকা অৱস্থাত তেওঁক যিমান মানুহে সমালোচনা আৰু গালি গালাজ পাৰিছিল আজি তেওঁলোকৰ ডিপিত জুবিন গাৰ্গ আছে জীয়াই থকা সময়ত যিকেইজন মানুহে সেই মানুহজনক অশান্তি দিলে আজি সেইকেইজন মানুহ অসমৰ তেওঁ আটাইতকৈ ডাঙৰ অনুৰাগী সেইদিনাখন আমাৰ তাতে কমেণ্ট আহিছে এটা তাৰ 2024 কমেণ্ট এটা খুচৰি উলিয়ালোঁ সি লিখিছে ৰাইজৰ দেহাত ৰাইজৰ কলিজাত কেঁচা তেজ খাইছ তই জুবিন গাৰ্গক লিখিছিল দেই সেই মানুহটোৱে 2024ত যেতিয়া জুবিন গাৰ্গে কৈছিল যে মই যোৰহাটৰ পৰা চাইকেল চলাই আহি আজি লেণ্ড ৰ'ভাৰ এখন কিনিবলৈ সক্ষম হৈছোঁ সেই মানুহজনে 2024ত জুবিন গাৰ্গক তেনেকৈ কৈছিল আজি তেওঁৰ ডিপিত জুবিন গাৰ্গৰ এখন ফটো জুবিন গাৰ্গৰ প্ৰশংসা কোনোবাই বেলেগে কৰিলে জয় জুবিন দাই সি আগতে দিব এয়া হৈছে হিপক্ৰেচি সেইকাৰণে মোৰ মন আছিল যে সেই মানুহজনে যেতিয়া জীৱিত কালত এইবোৰ সমস্যাৰ সন্মুখীন হৈছিল কাৰণ এটা সময়ত তেওঁ মিডিয়াই বয়কট কৰি দিছিল সেইবোৰ কথা আমি এতিয়া আলোচনা নকৰোঁ কাৰণ হয় আমাৰ মেমৰিজ তেনেকুৱা আমি ভাল কথাখিনি আলোচনা কৰি বেছি ভাল পাওঁ পুৰণাত দুখ দিলে আমি পাহৰি যাওঁ সেইকাৰণে এক্সবোৰৰ ওচৰত ঘূৰি যাবলৈ মন থাকে বাট দেন দ্যাটছ দ্য ৰিয়েলিটি মই ভাবোঁ সেই এপিছ'ড এটা কৰিবলৈ মোৰ বিৰাট মন আছিল আৰু সময়ৰ লগত কালি যদি চুকুৰালীয়ে অসমৰ MLA হৈ যায় মই যাতে প্ৰথম ইণ্টাৰভিউটো পাওঁ মোৰ তেনেকুৱা মন আৰু এটা question আছিল after interviewing so many successful people from different field, what are the common habits or mindset you notice among them? পানী খায়
চব বেলেগ বেলেগ, চব মানুহ বেলেগ বেলেগ, চবৰে এপ্ৰ'চ বেলেগ বেলেগ, কিন্তু যিসকল আল্ট্ৰা ছাকচেছফুল মানুহ বহুত বেছি হাম্বল, তেওঁৰ হাতত সময় আছে কথা শুনিবলৈ, আৰু প্ৰিটেনচিয়াছলি ছাকচেছফুল মানুহৰ হাতত সময় নাই কথা শুনিবলৈ। তেওঁলোকে কৈ বেছি ভাল পায়, শুনে কম। মই যিমানখিনি মানুহৰ ওচৰত দেখা পালোঁ, স্পেচিফিকলি পলিটিচিয়ানছ হওক, চিভিল ছাৰ্ভিচত থকা ভাল ভাল ষ্টুডেণ্টছ হওক, এক্সপিৰিয়েঞ্চ হওক, তেওঁলোকে শুনিবলৈ খুব যত্ন কৰে। তাৰমানে তেওঁ মোৰ কথাটো অপ্ৰাসংগিক বুলি নাভাবে, মোৰ কথাটো টাইম দি শুনে, আৰু সেই যে শুনিলে এটা মোৰ কাউন্সিলিং ছেশ্যনো হৈ যায়। মই কৈ ভাল পাওঁ মানে, বিকজ হি ইজ লিচনিং। তাৰ কাৰণে আই কণ্টেক্ট হ'ব লাগে, তাৰ কাৰণে ভালকৈ মন দি শুনিব লাগে। মই ভাবোঁ আল্ট্ৰা ছাকচেছফুল মানুহে কথা খুব শুনে, কথা খুব কম কয়, সেইটোৰ ডিফাৰেঞ্চ দেখিছোঁ। বাকী যিসকল আহি খুব বেছি কথা কয়, এপিছডটোৰ পিছত খুব বেছি তাও দিয়ে, জেলো গৈ আহিছে মাজতে, বহুত ডাঙৰ বিয়া পাতিছিলে। আপোনাৰ ভিডিঅ'জবোৰ চালে বহুত পজিটিভ ভাইব প্লাছ এনাৰ্জি আহে, সঁচাকে বাট আমাৰ লাইফত কিছুমান এনেকুৱা ফেজ আহে য'ত আমি ল' ফিল কৰোঁ বা একো ভাল নালাগে। তো আপুনি সেনেকুৱা টাইমত নিজৰ পজিটিভ মাইণ্ডছেটটো কেনেকৈ ঘূৰাই আনে? সঁচা কথা ক'লে, সঁচা ক'ম অনেষ্টলি, মই এটা বিৰাট ল' পইণ্টত আছোঁ বৰ্তমান, সেইকাৰণে ইয়ালৈ আহিছোঁ। লাষ্ট 6 মান্থছত মোৰ গোটেই টিমটো ভাঙি থাকিলে। মোৰ ক'ৰ টিমটো, যিটো টিমে ট্ৰুথ বিল্ড কৰিছিল, মোৰ এংগেজমেণ্ট বহুত ল'। মই বিচাৰি থকা কামখিনি মই কৰিব পৰা নাই। মই এটা বিৰাট লৱেষ্ট পইণ্টত আছোঁ। সেই লৱেষ্ট পইণ্টত মই সেইটোৱে গম পালোঁ যে এনেকুৱা মানুহৰ ওচৰত থাকিব লাগে য'ৰ পৰা মই পজিটিভিটি পাওঁ। কাৰণ এজন মানুহ ওচৰত থাকিলে গম পাই যায় যে হি ইজ নট ৰাইট, ইয়াৰ কিবা অলপ প্ৰব্লেম হৈ আছে। কিন্তু যেতিয়া তোমাৰ ছাবস্ক্ৰাইবাৰ আছে, তোমাৰ ফলোৱাৰ আছে, তোমাক ফোন কৰিব, অভিষেক ছাৰে যেতিয়া 2টা বজাত ফোন কৰিব, তোৰ কি হৈছে বে? মই বোলো কি হৈছে? তোৰ চকুকেইটা দেখোন খুব শুকাই গৈছে কিবা। মই শুই আছোঁ আজিকালি ভালকৈ। নহয়, তোৰ তেনেকুৱা দেখি লগা নাই যে তই কামটো কৰি ভাল পাই আছ। মানুহজনে ভাই বুজি পাই গ'ল। মোৰ গাৰ্লফ্ৰেণ্ড কেইজনী ইমান বুজি নাপায়। বাট গাৰ্লফ্ৰেণ্ড নহয় দেই, গাৰ্লফ্ৰেণ্ড। আকৌ বাট দেন ডেট ইজ এগেইন দ্য ৰিয়েলিটি। তেতিয়া মই গম পালোঁ যে য়েছ, কিছুমান বস্তু আমি এডপ্ট কৰাটো খুব নেচেচাৰী। মোৰ টিমটো ভাঙি গৈছে, বাট মই ভাঙি পৰিব নালাগে। কাৰণ চবৰে এটা সপোন আছে ন। মই যেতিয়া মোৰ টিমৰ লগত আৰম্ভ কৰিছিলোঁ, আমি প্ৰত্যেক মাহে 500 টকা শ্বেয়াৰ কৰিছিলোঁ ইজনে সিজনৰ লগত। আজি আমি 15-20 হাজাৰ টকা ইজনে সিজনৰ লগত ভাগ কৰিব পাৰোঁ। বাট তেওঁলোকৰো এটা হয়তো কল্পনা আছে যে মই মোৰ কেৰিয়াৰত এটা গ্ৰ'থ বিচাৰোঁ। তেওঁলোকেও বাহিৰত যাব বিচাৰিব পাৰে, আৰু তেওঁলোকক ধৰি বান্ধি ৰখাটো মোৰ কোনো অধিকাৰ নাই। তেতিয়া আকৌ মানুহে ক'ব ডেম'ক্ৰেচি নাই। বাট মোৰ অফিচত ডেম'ক্ৰেচি নাই। মোৰ অফিচত পিয়ৰলি হিটলাৰ পৰা, মানে মই যি ক'ম সেইটোৱে হ'ব। গালি খালে বাৰু মই খাওঁ ন, গালিটোতো মই খাই আছোঁ। বাট দেন সেইটোৱে মোৰ ল' পইণ্ট এটাত মই আছোঁ এতিয়া, য'ত মই ফিল কৰোঁ যে বহুখিনি সময়ত মানুহে মোক মিছআণ্ডাৰষ্টেণ্ড কৰে। বেছি এপি ধিলনৰ গানটো লগোৱা বুলি গুণ্ডা বুলি ভাবে, হাতত টেটু থাকিলে গুণ্ডা বুলি ভাবে। সেইকাৰণে অলপ ছফ্ট বয় হ'ব ট্ৰাই কৰি আছোঁ। সেইকাৰণে মই ভাবোঁ যে যেতিয়া ল' পইণ্ট হয়, ছাৰাউণ্ড ইয়ৰছেল্ফ উইথ পিপল হু কেন গিভ ইউ পজিটিভ এনাৰ্জি। আৰু ফ্ৰেণ্ডছ আছে, ফেমিলি আছে, কেতিয়াবা অচিনাকি মানুহৰ ফ্ৰেণ্ডছ হৈ যায়। কেতিয়াবা মই যেনেকৈ স্পেক্ট্ৰামত নপঢ়াকৈও এজন ষ্টুডেণ্ট হ'ব পাৰোঁ, সেই অচিনাকি মানুহ এজনৰ পৰাতো মই কিবা নতুন কথা শিকিব পাৰোঁ। চ' আই ফিল এই আনচাৰটো দিবলৈ মই একদম আজিৰ তাৰিখত এটা ৰাইট স্থিতিত আছোঁ যে whenever you are feeling low, surround yourself with positivity and automatically I think চব solutions আহি যায়। বেয়াও কিবা ভালৰ কাৰণেই হয়। চ' yeah, I feel that's the answer. আৰু কাৰোবাৰ কিবা কুৱেশ্যন? নমস্কাৰ ছাৰ। তুমি এবাৰ জাৰ্মানী ছাপোৰ্ট কৰি আছা? ৱৰ্ল্ড কাপ চাইছা নে? ঘৰত চাইছোঁ। আজি চালা নাই ৰাতিপুৱা? আজি ৰাতিপুৱা চাইছোঁ, কেনেকুৱা লাগিলে? ভাল লাগিছে। ট্ৰাম্পে ফিটিং কৰিছে নেকি ন ইউএছৰ টিমটো? সেনেকুৱা যেন লাগিছে। কোৱা। মোৰ নাম কুণাল উজুৰি। মোৰ আপোনাৰ প্ৰতি এটা ব্যংগাত্মক প্ৰশ্ন এটা আছে। বাপৰে। আপোনাৰ যে সত্য নিউজ চেনেলটো আছে, তাত ইমান পৰকীয়া প্ৰেম আৰু বোৱাৰী পলাই যোৱা নিউজ কিয় দি থাকে? আজিকালি বোৱাৰী প্ৰেম কিয় হৈছে মই বুজি পোৱা নাই। তোমাৰ বয়সতকৈ ডাঙৰ ছোৱালী ভাল নাই নেকি? মই এইবিলাক কথা নাপাতো। আকৌ এই প্ৰাণীত মৰে তাই কিবা হৈ যাব, মই এইবিলাক নাপাতো। মই নাইষ্ট্ৰিৰ আনচাৰতে আহিম, মই বেছি কমফৰ্টেবল। ফেচবুকত এটা ইণ্টাৰেষ্টিং এলগৰিদম আছে।
ফেচবুকৰ এলগৰিদমটো ভাল কথা ক'লে নচলে। ৰাতিপুৱাই আমাৰ সত্য বুলি মানে অসমীয়া যিটো আমি চলাই আছোঁ সেইটো কেৱল ফেচবুক চেণ্ট্ৰিক। তাৰ কাৰণে এটা ডেডিকেটেড টীম আছে। সেই টীমত থকা প্ৰত্যেকজন মানুহ PhD কৰি ৰাখিছে পৰকীয়া প্ৰেমত, PhD কৰি ৰাখিছে বোৱাৰী লাভাৰত, বোৱাৰী পলাই নিয়া কাহিনী, আৰু ক'ৰবাৰ পৰা তেওঁলোকে পাই যায় ভাই, মই নাপাওঁ বিচাৰে। ৰাতিপুৱাই উঠি যেতিয়া মই কওঁ যে আজি কি আছে নিউজত, আজি কিবা গৰম আছে নে, কাৰোবাক মাৰিলে নে, কাৰোবাক কাটিলে নে, ক'ৰবাত কিবা হ'ল নে, নিউজ ৰুমত তেনেকৈ কথা আলোচনা হয়। মানে আমাৰ কাৰণে সেয়া এটা এনাৰ্জি, মানে আজি মৰিলে ক'ব মই যাওঁ এতিয়া এনাৰ্জি। বাট দেন ৰাতিপুৱাই উঠি যেতিয়া কয় আজি বোৱাৰী এজনী পলাই গ'ল, মানে তহঁতে কিয় পঢ় এনেকুৱা ষ্টৰী? তাৰপিছত বেচাৰাকেইটাই মোক ষ্টৰী দেখাই ৩,০০০ মানুহে লাইভ চাই থাকে ভাই। বোৱাৰী পলাই গৈছে, মোৰ মানে ঘৈণীজনী ঔষধ দিবলৈ আহিছিল, ঔষধ দি থকাটোৰ লগত ভাল পালে গুচি গ'ল। মই ভাবিছোঁ এইটো মই কৰিব নোৱাৰোঁ এই নিউজটো। সেইটোৱে চলে আকৌ ভাই। আৰু সেইটো কাৰণে এটা ফেচবুকত মাৰাত্মক ট্ৰেণ্ড এটা আৰম্ভ হৈছে। তুমি চাবাচোন, তুমি বোৱাৰী লাভাৰৰ, তুমি আমি কিয় কাভাৰ কৰোঁ সুধিছাতো, কিছুমান বোৱাৰীৰ কণ্টেণ্ট চাবা, বাচ্চাটো চাইডতে শুই থাকে, ডলাৰ কেইটাৰ কাৰণে যিটো কাম কৰে, তোমালোকে লাজ পোৱা নাই এনেকুৱা কণ্টেণ্ট চাবলৈ? এই মিছা নকবা, তোমালোকেও শ্বেয়াৰ কৰা ন গ্ৰুপত। কিন্তু সেইটোৱে ফেচবুকত এইবোৰ কথা চলে। মোক সেইদিনা কোনোবাই কৈছিল, দাদা আপুনি ইনফৰ্মেটিভ ভিডিঅ' নবনাই কিয়? আৰে ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে মই পঢ়ি লৈ, মোৰ স্ক্ৰিপ্ট নাথাকে ভিডিঅ'। এতিয়া যেনেকৈ মই ইয়াতে গৈছোঁ, মোৰ স্ক্ৰিপ্ট নাই, মই মনেদি কৈ আছোঁ। সেনেকৈ মোৰ যেতিয়া নিউজ এটা পঢ়োঁ, মই ইনফেক্ট ষ্টেটিষ্টিক্সখিনিও মই মুখস্থ কৰি পেলাই মোৰ মনত বাই হাৰ্ড হৈ যায়, আৰু মই উইদাউট আ স্ক্ৰিপ্ট এটা ফ্ল'ত যাওঁ। তে মোৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' এটা বনোৱা মানে কি, মই অধ্যয়ন কৰিম, মই পঢ়িম, মই বুজাম, আৰু তাৰপিছত 200 মানুহে চাব, কেনেকুৱা হতাশাত ভুগিম মই। তাৰপিছত মই কৰি দিওঁ পৰকীয়া প্ৰেম, ই ঔষধ নিবলৈ আহোঁতে ইয়াক উঠাই লৈ গুচি গ'ল, চাই দিলে 2 লাখ, চাই থাক, তোক যি লাগে মই তাকে দি আছোঁ। মাৰ্কেটত যিটো ডিমাণ্ড থাকিব সেইটোৱে চলিব, নহ'লে মদটো কেতিয়াবাই বন্ধ হ'ব। হা হা সেইটোৱে ডিমাণ্ড চাপ্লাই, আৰু যি চলি আছে, যি বিচাৰি আছে, মই তাকেই দি আছোঁ। এতিয়া খাই থকাকেইটাৰ ওপৰত গালি নিদিয়ে। এতিয়া ডায়েবেটিছ হৈছে এজন মানুহৰ, মেমে মিঠাইটো মনে মনে খাইছোঁ, মেমে মোক কৈছে মোৰ ডায়েবেটিছ আছে, মই অলপমান মিঠাইটো খাই লওঁ। এতিয়া মেমৰ চুগাৰ আহি পেলাই মেমে আকৌ মিঠাই নিকালিটো গালি দিব, তই কিয় ইমান চুগাৰ দিব? বাট দেন এগেইন সেইটোৱে ডিমাণ্ড চাপ্লাই। মই কুৱেশ্যনটোৰ পৰা দূৰ গুচি গ'লোঁ নেকি? ঠিকে আছে, ঠিকে আছে। তো সেইকাৰণে আমি পৰকীয়া প্ৰেম অকল ফেচবুকত কৰিব লগা হয়। মোৰ ইউটিউবত আপুনি পৰকীয়া প্ৰেম বিচাৰি নাপায়, মোৰ টুইটাৰত জীৱনত পৰকীয়া প্ৰেম বিচাৰি নাপায়, মোৰ ইনষ্টাগ্ৰামত আপুনি পৰকীয়া প্ৰেম বিচাৰি নাপায়। কিন্তু চলিবতো লাগিব, সেইকাৰণে মাজে মাজে ময়ো আৰু এনেকৈ মিঠাই এটা খাই দিওঁ আৰু। নেক্সট কুৱেশ্যন। মোৰে আৰু এটা কুৱেশ্যন আছে, আপুনি লেফটিষ্ট নে ৰাইটিষ্ট? মোৰ ষ্টেজত ক'ত বহি আছোঁ? চেণ্টাৰ। চেণ্টাৰ। মইতো নিজে ভাবোঁ চেণ্টাৰ বুলি, দূৰৰ পৰা বেলেগ দেখিব পাৰি। এতিয়া তেওঁলোকৰ কাৰণে মই অলপ লেফ্টত বহি আছোঁ, তোমাৰ কাৰণে মই অলপ ৰাইটত বহি আছোঁ, মাজৰটোৰ কাৰণে মই চেণ্টাৰত বহি আছোঁ। সময় পৰিস্থিতি চাই পেলাই, বাট লেফ্ট ৰাইট অসমত বহুত ভেগ হয়। অসমত কি লেফ্টকেইটাই দেখোন আজি ৰাইটত বহি বিধায়ক হৈ যায়, ৰাইটকেইটাই দেখোন নলবাৰী বেষ্ট এক্সাম্পল। এই মই পাহৰি গৈছিলোঁ কওঁ, নলবাৰী যিজন কংগ্ৰেছৰ এবাৰ প্ৰাৰ্থী আছিল, তেওঁ এটা সময়ত ইয়াৰে RSSৰ এজন শক্তিশালী বিজেপিৰ নেতা, তেওঁতকৈ ডাঙৰ হিন্দুত্ব কোনো নাছিল। আৰু আমাৰ শ্ৰদ্ধাৰ জয়ন্ত মল্ল ডাঙৰীয়া, তেওঁ এটা সময়ত কংগ্ৰেছৰ খুব এজন ষ্ট্ৰং কেণ্ডিডেট আছিল আগেইনষ্ট বিজেপি। আজি চাওক, RSSৰ বিজেপিৰ ষ্ট্ৰং হিন্দুত্ববাদী নেতাজন হৈ গ'ল জয়ন্ত মল্ল বৰুৱা, আৰু যিজন সেই সময়ৰ হিন্দুত্ববাদী RSSৰ ষ্ট্ৰং নেতা আছিল, আজি তেওঁ RSSকে গালি। তেওঁলোকে লেফ্ট ৰাইট নামানে, মইতো সৰু চলি, মোৰ কি কাম? মই এইবিলাকত নকৰোঁ। সেইকাৰণে মই ভাবোঁ সময় পৰিস্থিতি চাই আমি সুবিধাবাদী হয় একচেপ্ট কৰিবলৈ টান পাওঁ। কিছুমান বস্তুত যেতিয়া বেলেগৰ অসুবিধা নহয়, মই ভাবোঁ সুবিধাবাদী হৈ ল'ব লাগে, কাৰণ পেটটোতো মোৰো চলিব লাগিব। সেইকাৰণে মই মোৰ লেফ্ট ৰাইটটো তেনেকৈ ভাবোঁ, বাট আই ষ্ট্ৰংলি ফিল উইদিন মাইছেল্ফ আই এম আ বিট চেণ্টাৰ ৰাইট। মই অলপ ৰাইট আইডিঅ'লজিৰ লগত মোৰ অলপ বেছি মিল খায়। মই লিবাৰেলছ বেয়া পাওঁ, মই অলপ লেফটিষ্ট থটছ অলপ বেয়া পাওঁ। সেইকাৰণে ব্যক্তিগতভাৱে আই এম চেণ্টাৰ ৰাইট আই ফিল, বাট for the sake of audience, I cannot be center right. Hello sir, Hello. my name is Costa Parasar. I am from class 12. So মোৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ,
আপোনাৰ যিখন লেটেষ্ট মুভি আহিছিল খাকী, সেই খাকী চিনেমাখনৰ যিটো জনপ্ৰিয়তা লাভ কৰিব বুলি আমি ভাবিছিলোঁ, বা আপুনি লাইভতো তেনেকৈ প্ৰমোশ্যন কৰিছিল, কিবা কৰিছিল, মানে যিটো হাই পাব বুলি ভাবিছিলোঁ সেইটো নাপায়, ছুপাৰ হিট হোৱাৰ জেগাত ছুপাৰ ফ্লপ হ'ল। তাৰ মাজৰ কাৰণটো আপুনি কি বুলি ভাবে? হোৱাটছ দ্য ৰিজন বিহাইণ্ড ইট? কিবা পলিটিকেল টাচ আছে নেকি তাত? মোৰ আৰু কংগ্ৰেছৰ অৱস্থা একেই। গৌৰৱ গগৈৰো মিলিয়নত ভিউজ আহিছে, যোৰহাটত 23,000 ভোটত হাৰিল। যোনে যোনে কয় ই কংগ্ৰেছ বেয়া পায়, আই লাভ কংগ্ৰেছ, ময়ে কংগ্ৰেছ, কাৰণ মোৰ আৰু কংগ্ৰেছৰ অৱস্থা একেই। তাৰমানে কি, চিনেমাৰ কথাটোত বিৰাট অলপ বেলেগ পইণ্ট অফ ভিউ আছে। চিনেমাখন মই লিখা নাছিলোঁ, চিনেমাখন মোৰ দেউতাৰ, আৰু অট'মেটিকেলি নাজানো দেউতাই ভবা কথাটো মোৰ ওপৰত থপি দিয়ে। মোৰ একদম অপ্ৰিয় সত্য, এইটো অভিষেক ছাৰেও জানে, ট্ৰুথ ইজ এ প্ৰডাক্ট অফ মাই ৰিবেল এগেইনষ্ট মাই ফাদাৰ। মোক ট্ৰুথ লৈ পেলাই ঘৰত ছাপৰ্ট ডেফিনেটলি কৰিছিল, বাট আইডিঅ'লজি ৱাজ কমপ্লিটলি অপজিট। মই নকৰিবলৈ কোৱা কামটো কৰিছিলোঁ। মই মোৰ বন্ধুকেইটাক কওঁ, তোৰ মা দেউতাহঁতে ইমান হেঁচা দি আছে যে 25 বছৰ হৈছে, কি ইয়াতে ইমান টকাত কিয় কাম কৰিছ, বেলেগ বেলেগ কাম কৰ। ক্ৰিয়েটিভিটি শিকিবলৈ তেওঁলোকক অনুপ্ৰেৰণা নজগায়, তেওঁলোকক টকা ঘটিবলৈ অনুপ্ৰেৰণা জগায়। মই তাক কওঁ যে কেতিয়াবা মাহঁতক আগেইনষ্ট কৰা কৰ না, ওলাই দিলে মোৰ ঘৰত থাকিবি, আগেইনষ্ট কৰা কৰ, ৰিবেল কৰ, কাৰণ মই ৰিবেল কৰি ট্ৰুথটো বনাইছিলোঁ। কিন্তু শেষত গৈ এতিয়া এনেকুৱা এটা পইণ্ট আহিছে য'ত মোৰ দেউতাৰো এটা এজ হৈছে, আৰু হয়তো কেইটামান বছৰ পিছত তেওঁ এই এক্টিভ জাৰ্নেলিজিম চিনটোৰ পৰা অলপমান শ্ল' হ'ব। মই বিচাৰিছিলোঁ যে মই শেষ যিখিনি আমাৰ কেৰিয়াৰৰ এটা থাকে ন, এটা পিক থাকে চব মানুহৰ ৰেলিভেঞ্চত, দেউতাৰ চিনেমা এখন বনাবলৈ বিৰাট মন গৈছিল। আমি সেইকাৰণে ফুল ছাপৰ্ট কৰিছোঁ যে তুমি বনোৱা, তোমাৰ মতে বনোৱা, আমাৰ একো ইনভলভমেণ্ট নাই। বাট পুত্ৰ হিচাপে এখন প্ৰমোট কৰা মোৰ দায়িত্ব, আৰু মই নলবাৰীক থেংক ইউ দিব লাগে। এসপ্তাহ হাউচফুল হৈ আছিল আমাৰ, সেইকাৰণে মই নলবাৰী বিৰাট ভাল পাওঁ। তেজপুৰতো হোৱা নাছিল, সেয়া নলবাৰীত হৈছে। মই সেইকাৰণে ভাবোঁ যে চিনেমাখন ছুপাৰ হিট ছুপাৰ ফ্লপ হোৱা বহুত কাৰণ হ'ব পাৰে। চিনেমাৰ ষ্টৰি লাইন হয়তো বেয়া পাব পাৰে, বহুতে নাচাই পেলাই চিনেমাখন বেয়া হোৱা বুলি কৈছে। মোৰ তাতে আহিছে, চিনেমাখন এবাৰ বেয়া হ'ল ন, আপুনি চালে নেকি? নাই মোৰ চোৱা নহ'ল। মই বোলো তই চোৱাই নাই, তই মোক কিয় কৈছ? বাট দেন আগেইন ডেটছ আপন গড, আৰু সেই বস্তুটো এটা থাকে। কিন্তু মই ভাবোঁ ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটি এণ্ড গ্ৰাউণ্ড ৰিয়েলিটিৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আমি চিনেমাখনৰ প্ৰমোশ্যনছত বহুত থাকি গ'ল, বহুত কৰিবলগীয়া আছিল, বাট আগেইন হ'ব লগা আছিল, হ'ল, আৰু বনাম চিনেমা, পইচা আহিল। বাট দেন সেইটোৱে, তাৰ লগত ইমান বেছি এয়া নাই। বাট হিট হওক ফ্লপ হওক, আলোচনাটো হৈছে, মোক আলোচনা লাগে। মই ফলোৱাৰ্ছ বঢ়াইছিলোঁ সেইখিনি সময়ত, মোৰতো এটলিষ্ট কিবাটো লাভ হ'ল মোৰ কাৰণে। চ' হিট ফ্লপছ আৰ পাৰ্ট অফ লাইফ। চিনেমাখন বনাই বিৰাট ভাল পালোঁ, আৰু যিটো টিম আমি চিনেমাখন বনাওঁতে পালোঁ, যিখিনি মানুহ চিনাকি হ'ল, বহুত বেলেগ বেলেগ মানুহ লগ পালোঁ, বহুত নতুন অভিজ্ঞতা পালোঁ, যাৰ কাৰণে হয়তো মই নেক্সট ইন ফিউ ইয়াৰ্ছ যি কাম কৰিব গৈছোঁ তাতে হয়তো ৰিফ্লেকশ্যন পাম। এইফালে আছে ঈশান বৰা টাইপ ন দেখা, মোৰ বন্ধু এটা আছে একদম তোমাৰ নিচিনা দেখাত, একদমেই একেই। তুমি চেণ্ডেলত চেণ্ডেল পিন্ধি আছা, জোতা পুৰা ছেম। হাই অবয়ব, মোৰ নাম শিলা ডেকা, মই ইয়াতে ফিজিক্স পঢ়াওঁ। একদম লাইট হাৰ্টেড কুৱেশ্যন এটা সুধিছোঁ, যিহেতু চিনেমাৰ কথা ওলালে। অতনু ভূঞা ছাৰ বা আপোনাক মানুহে বেয়া কমেণ্টছো দিয়ে, ভালো দিয়ে। মই আপোনাৰ এটা কমেণ্টছ পঢ়িছিলোঁ, আপুনি, মই গম পাইছে কি কৰিম, আপুনি লিখিছিলে দেউতা 1 নম্বৰ, মই 2 নম্বৰ। কি লিখিছিলে এইটো কওঁ? এই মানে আপুনি যে এইখিনি কথা যে লিখিছিলে, মানে এনেকুৱা মানে কনফিডেঞ্চ মানুহক লাগে, কিন্তু সেই কনফিডেঞ্চটো মানি গৈছোঁ। যিজনে লিখিছিলে তেওঁৰ কথাখিনি মোৰ ভালদৰে মনত নাই, আপোনাৰ কমেণ্টছটো মই ঘৰত চবকে দেখাইছোঁ, বোলে কেনেকুৱা কনফিডেঞ্চ। ঠিক তেনেকৈ পংকজ পাঠক, তেখেতে কাণত ধৰা ফটো এটা প্ৰফাইলত লগাই দিছোঁ। এনেকুৱা সাহস কিন্তু মানুহক লাগে। আপোনালোকে যেতিয়া এনেকুৱা কমেণ্টছবোৰ চায় বা আপুনি তেনেকৈ ক'লে, অভিয়াছলি ছাৰেও গম পায়। তাৰপিছত আপোনালোকৰ কেনেকুৱা আলোচনা হৈছে, তই কিয় এইটো দিলি, এনেকুৱা কৰ নে ঠিকে কৰিছোঁ, এনেকুৱা টাইপ, মানে কেনেকুৱা ডিছকাছ হয় এইবোৰৰ ওপৰত? মই সঁচাটো কওঁ নে? হয়, বহিলোঁ ঘৰত, মই দেউতাক ক'ব লাগে ইমান ফেচবুক নচলাবা, ৰাতি হ'লে বন্ধ কৰি দিয়া প্লিজ। উল্টা হয়, আগতে আছিল যে মোক কৈছিল তই বেছি নকৰিবি, কমেণ্ট নিদিবি। আজিকালি মই এই যাক তাক কিয় কমেণ্টবিলাক দি থাকা, মানে তেওঁলোকে বা দেউতাহঁতে এতিয়াও ফেচবুকখনক নিজৰ ছ'চিয়েল মিডিয়া ডায়েৰী বুলিয়ে ভাবে, য'ত ফটো এখন আপলোড কৰিব লাগে।
কাৰণ আমি জানো এজন মানুহৰ এটা ব্যক্তিত্ব ফেচবুকে নিৰ্মাণ কৰিব পাৰে। সেইকাৰণে মোৰ ক্ষেত্ৰত উল্টা হয়, মই দেউতাক কওঁ আজিকালি নিদিবা, এই কমেণ্টটো কৰা, এইটো নকৰিবা প্লিজ, এনেকুৱা হয়। বাকী আপুনি যিটো কথা ক'লে, মানুহে নিজৰ গাত কিছুমান বস্তু পাতি ল'লে ন, বেলেগে আৰু তাক জাপি দিব নোৱাৰে ন। মই যদি নিজে একচেপ্ট কৰি লওঁ যে হয় দে মই এইখিনি, তাৰ তাত আৰু বাক্য নাই। এতিয়া কালিয়ে মই এজন মানুহৰ কমেণ্ট এটা পঢ়িছোঁ, মই ডিফাৰেঞ্চটো বুজাম। কোনোবাই বিৰাট ধেমালিতে দিয়ে, তাৰমানে কমেণ্টটোৰ তলতো যেতিয়া তেওঁ কমেণ্টটো দি 500টা লাইকছ পায়, তেওঁ সেইটো কিবা এটা নিজৰ মাইলষ্ট'ন বুলি ভাবে, তাকে আমি এংগেজমেণ্ট দিম বুলি কওঁ। এজন মানুহে আজি মোক দিছে, কালি মানে গুৱাহাটীৰ দুখন ব্যক্তিগত স্কুলত ডিপ ফেক নিৰ্মাণ কৰা এটা ঘটনা ওলাই আছিল, যে বান্ধৱীৰ AI ইউজ কৰি পেলাই অশ্লীল ফটো বনাই তেওঁলোকে বিক্ৰী চিক্ৰী কৰে। ষ্টৰিটো আমি কৰিলোঁ। তাতে এজন মানুহে যাৰ ডিপিত নিজৰ এগৰাকী কন্যা আছে, নিজৰ ৱাইফ আছে, তেওঁ কমেণ্ট দিলে, তয়ে পাগল হয়, তয়ে এইবিলাক কৰিছিলি, তয়ে স্কুলত থাকোঁতে বিয় পাইছিলি। সি মানে ফুল ভিডিঅ'টো চোৱাই নাই, সি সেই কমেণ্টটোৱে দিলে। মই যেতিয়া তেওঁৰ প্ৰফাইলটো গৈ খুলি চালোঁ, তেওঁৰ এটা ফেমিলি আছে, তেওঁৰ এটা লাইফ আছে, তেওঁ সেইখিনি কথা ভবা নাই যে তাৰ ৰেপুটেশ্যন কেতিয়াবা তেওঁৰ ছোৱালীৰ ওপৰত আহিব পাৰে। সেইকাৰণে কিছুমান সময়ত আমি চাব লাগে কিমান টক্সিক লেভেললৈকে ল'ব পাৰে। বাকী এই দালাল 1 নম্বৰ 2 নম্বৰ আইটো এনজয়, মইতো পাৰিলে তাৰ পৰাও পইচা পাম। তাতে তোমাৰ নামটো ঈশান নেকি? হা? মোৰ নাম অৰ্ণৱ বৈশ্য। অৰ্ণৱ। মই এক ষ্টুডেণ্ট হয় আচলতে স্পেক্ট্ৰাম গুৰুকুলৰ। মানে মোৰ কুৱেশ্যনটো এইটোৱে আপোনালৈ, আজিৰ দিনত যিটো জেনজি বুলি আমি কওঁ, ময়ো এজন জেনজি, মানে জেনজিক মানে এটা বেলেগ ৰাস্তাৰ পিনে মানে ঠেলি দিয়াখন লাগে নেকি আপোনাৰ? লাইক আজি কক্ৰ'চ জনতা পাৰ্টি বুলি যিটো পাৰ্টি এটা আহিছে, হয় আজি নিট পেপাৰ লিক হৈছে, চ' নিট পেপাৰ লিক হৈছে, এজ এ ষ্টুডেণ্ট আমাৰ তাত এটা প্ৰেছাৰ পৰে, আমি এইটোৰ এগেইনষ্টত আমি এটা প্ৰটেষ্ট কৰিম। কিন্তু সেই প্ৰটেষ্টৰ আণ্ডাৰত যিটো মানে আমাৰ এটা থিংকিং আচলতে বিল্ড আপ কৰা হৈছে আমাৰ ল'ৰা ছোৱালীখিনিৰ আচলতে এটা মাজত, যে সেই এটা মানে মুখা পিন্ধা ভদ্ৰলোক বুলি যি কয়, লাইক আমি প্ৰটেষ্টটো এটা জেনজিৰ প্ৰটেষ্ট বুলি আমি কৈ কিনে আমি চৰকাৰৰ বিৰুদ্ধে বা আমি ইণ্ডিয়াৰ বিৰুদ্ধে আমি যাই আছোঁ নেকি? আৰু আমাৰ এই জেনজিখিনিক মেনুপুলেট কৰাটো ইমান সহজ নেকি আজিৰ দিনত? আচলতে ইণ্ডিয়া যিটো আমি কওঁ, আৰু মোৰ কাৰণে ইণ্ডিয়া ফাৰ্ষ্ট, মই কোনো ৰাইটিষ্ট বা লেফটিষ্ট নহয় আচলতে। তো মই সেইটো আপোনাক সুধিছোঁ, জেনজিখিনিক এনেকৈ মেনুপুলেট কৰাটো আচলতে ইমানেই ইজি হৈ পৰিছেনে? বা জেনজিৰ নামত মানে আমাক মানে এটা মুখা পিন্ধাই আছে আচলতে? থেংক ইউ। জেনজি মানে উৰ্জাবান মানুহ, উৰ্জা থাকিব লাগিব জেনজি হ'বলৈ। জেনজি শব্দটো কিবা মোৰ এতিয়া বেয়া লগা হৈ গ'ল, মানে এইটো কিবা বেলেগ। আচলতে আমাৰ ইয়াতে জেনজিটো কিবা এটা বেলেগ ধাৰণা আছে। জেনজি মানে কি, এতিয়া আমিবিলাক চব জেনজি ইয়াতে বহি থকা, তাৰমানে আমি এটা পাৰ্টিকুলাৰ জেনেৰেশ্যনৰ পৰাই আছোঁ। জেনজি মানে অকল নেপাল নহয়, জেনজি মানে অকল বাংলাদেশ নহয়, আমাৰ জেনজিটো নেপাল বুলি ভাবি যায়। জেনজি মানে কিবা এটা আলফা, মানে জেনজিটো আমাৰ মানে উগ্ৰপন্থী সংগঠনৰ নিচিনা এটা ধাৰণা আছে। জেনজি বুলি ভাবিলে মানে ইটছ এন অৰ্গেনাইজেশ্যন বুলি ভাবি লয়, বাট ৰিয়েলিটিত এনেকুৱা নহয়। অসমত জেনজি আন্দোলন কেতিয়া প্ৰথমতে আৰম্ভ হৈছে জানা? 2021 নে 22 চনত। সেই সময়ত ক'ভিড চলি আছিল। ছেবা আৰু এইচেকে ক্লাছ 10 আৰু 12ৰ পৰীক্ষাক লৈ আনচাৰ্টেইন, মানে চিলেবাছো নকমায়, পৰীক্ষাও পাতিম বুলি কয়, অফলাইন পাতিম বুলি কয়। যেতিয়া মাস্ক পিন্ধি পিন্ধি মানুহৰ বেমাৰ হৈ আছিল, সেই সময়ত অসমৰ অলমষ্ট, মোৰ যদি ভুল হোৱা নাই, 200-300 স্কুলৰ ষ্টুডেণ্টছে আমাৰ লগত লগ হৈ আমি টুইটাৰত নাম্বাৰ 1 ট্ৰেণ্ডিং কৰিছিলোঁ ৰনোজ পেগুৰ ওপৰত প্ৰেছাৰ দি পেলাই, যে এই পৰীক্ষাটো কেনচেল কৰিব লাগে আৰু আপুনি ইভালুৱেশ্যনৰ বেচিছত দিয়ক। মোৰ মনত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM হোৱাৰ 2 দিন পিছত আমাৰ ঘৰলৈ আহোঁতে এটা ইণ্টাৰভিউ কৰিছিলোঁ। তাতে মই এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ যে ছেবা আৰু এইচেকৰ ষ্টুডেণ্টৰ পৰীক্ষা কেনচেল হ'ব লাগে, কিয়নো এতিয়া পৰিৱেশ নাই, কোনোবাই এক্সাম দিব। সেই সময়ত ফাৰ্ষ্ট জেনজি আন্দোলন আছিল। জেনজি আন্দোলনত সংগঠন নাছিল, তাহাঁতৰ লিডাৰ নাছিল, তেওঁলোকে প্ৰেচিডেণ্ট পাতা নাছিল। কক্ৰ'চ জনতা পাৰ্টিৰ যিটো আছিল, এইটো মিম এটা। আমি এতিয়া বেছি ফ'কাছ দি আছোঁ যে এইটো এটা পলিটিকেল পাৰ্টি, এইটো এটা শ্লোগান, এইটো কিবা, বাট বেচিকলি এইটো এটা মিম। যেনেকৈ আমাৰ ইয়াতে ভাঙি দিম তোৰ মুণ্ডা, নেকি ফাটাই দিম তোৰ মুণ্ডা, এটা মিম ওলাইছিল, ছিঙি দিম তোৰ মুণ্ডা। সেই ছিঙি দিম তোৰ মুণ্ডাটো এটা মিম, আৰু কক্ৰ'চ জনতা পাৰ্টিও একেই। ছিঙি দিম আমি মুণ্ডা বুলি এতিয়াও খং উঠিলে, এই তোৰ ছিঙি দিম হয় তোৰ মুণ্ডা। কিন্তু মইতো সঁচাই দন্দুৰা নহয়, মইতো সঁচাই তাৰ মুণ্ডাটো ছিঙিব যোৱা নাই।
ককৰোচ জনতা পাৰ্টিও এনেকুৱা এটা মিম যাৰ আইডিয়া হৈছে তুমি এলেহুৱা হ'ব লাগে। তোমালোকে নিজকে এলেহুৱা বুলি চিনাকি দিব পাৰিবা নেকি? দিবা নেকি নিজকে এলেহুৱা বুলি চিনাকি? জোৰত কোৱাচোন, দিবা নেকি? তোমালোকে নিজকে আনএমপ্লয়ড, নিবনুৱা বুলি কৈ থাকিবা নেকি যে মোৰ একো কাম কাজ নাই, মই অকল ফোনটো স্ক্ৰল কৰি থাকোঁ? সেই চিনাকি দিবা নেকি? ককৰোচ জনতা পাৰ্টিৰ চেটাইৰিকেলি মিমেদি তেওঁলোকে কৈছিল যে সেনেকুৱাবোৰ মানুহ আমাৰ পাৰ্টিৰ মেম্বাৰ এলিজিবল হ'ব লাগে। তেওঁলোকেও ধেমালি কৰি আছে। আমাৰ ইয়াতে ধেমালি নুবুজা মানুহে তাক চিৰিয়াছ কৰি পেলালে। সেইকাৰণে সেয়া এটা মিম, বাট তাতে থকা কনচাৰ্ণছবোৰ ৰিয়েল। আজি নীট পৰীক্ষা, তোমালোকে ইয়াতে আজি এটা পৰিৱেশত আহি দিনে ৰাতি পঢ়ি যেতিয়া পৰীক্ষা এটা দিবা, কালি পেপাৰ লিক হ'ল, তুমি পৰীক্ষাৰ এক্সাম দিব নোৱাৰিলা। সেইটো এটা ডাঙৰ কনচাৰ্ণ, বাট সেই কনচাৰ্ণটোৰ প্লেচমেণ্ট আমি এনেকৈ প্লেচ কৰিব লাগিব যে মোৰ পৰীক্ষাটো কিয় কেঞ্চেল, সেইটোৰ আনচাৰ দিয়ক। এইটো নহয় যে গভৰ্ণমেণ্ট চেঞ্জ হৈ যাব, এইটো নহয় যে ককৰোচ জনতা পাৰ্টি আপুনি মুখাখন পিন্ধি আহিয়ে প্ৰতিবাদ কৰিব লাগে। সেইকাৰণে মই ভাবোঁ ইটছ আ মিম, ইটছ নট আ পলিটিকেল পাৰ্টি, বাট দেন এজেণ্ডা ইজ ষ্ট্ৰং। আমাৰ ইউথ ইজিলি হয় মেনিপুলেট হয়। তোমালোকে কিমানে ইনষ্টাগ্ৰাম ইউজ কৰা? হাতটো উঠাই দিয়াচোন। তোমালোকে ইউজ নকৰা নেকি ইনষ্টাগ্ৰাম? নকৰা? আৰু ফেচবুক? তাৰমানে চাওক, ফেচবুক নাইয়ে জেনজিৰ মাজত, সেইকাৰণে পৰকীয়া প্ৰেম চলে। জেনজি এইবোৰ কনজিউম নকৰে, আগৰ ভিডিঅ' তাই কাৰণে এইটো কাৰণে চলে। আৰু টুইটাৰ কিমানে ইউজ কৰি আছা? অলপমান আছে। তই ইউজ কৰ নেকি? তই এনেই উঠাইছিলা। তো সেই মই সেইটোৱে কৈছোঁ যে টুইটাৰলৈকে আমি শ্বিফ্ট কৰিব পাৰা অলপ, তেতিয়া আলোচনাবোৰ ভাল হয়। নহ'লে ইজিলি মেনিপুলেট হোৱাটো সঁচা কথা। মোৰ তাতে ৰীল এটা অহাৰ লগে লগে মোৰ ইজি হৈ যায় মাইণ্ডটো। আৰু এনেকুৱা বয়সত বিৰাট ৰিবেল কৰিব মন যায়, মানে খুব কাজিয়া কৰিব মন যায়, খুব চৰকাৰ সলাই দিম বুলি মন যায়। সেইকাৰণে এই সময়খিনিত অলপ ক্ৰিটিকেলি মেবি এনালিচিছ কৰিলে আমি ইজিলি মেনিপুলেট নহ'ব পাৰোঁ, আই ফিল। ছাৰ মানে ইয়াত মানে মই দেখিবলৈ পাইছোঁ আচলতে ইয়াতে বহুত ভাইৰেল হৈছে আচলতে এইটো। ৰিচেণ্টলি যিটো প্ৰটেষ্ট হ'ল তাত এনেকুৱা উমাৰ খালিদ যিটো আমাৰ ভাৰত তেৰে টুকৰে অংকে কৈছিল, সেনেকুৱা মানুহবোৰক যি মানে আমি দেশত মানে বহাই কিনে খুৱাই আছোঁ, সেইবোৰ মানুহক মানে উলিয়াই দিব লাগে আচলতে এই দেশত। আপুনি সেইটো পিছে কি ভাবে আচলতে? লাইক মই এনেকুৱা ভাবোঁ যে উমাৰ খালিদ যিটো তেওঁ ষ্টেটমেণ্ট দিছিলে, আমাৰ ভাৰতৰ বহুত মানুহে এইটো আচলতে সেইটো আইডিঅ'লজি বুলি ভাবে আচলতে, যে তেওঁ আচলতে ভাল কৰিছিল, যে ভাৰত তেৰে টুকৰে য'ত নৰ্থ ইষ্টক আচলতে ডিভাইড কৰিব খুজিছিল। চ' মোৰ মানে এইটো যে সিহঁতে কিয় মানে আমাৰ জেনজিখিনিয়ে কিয় এনেকুৱা মানুহক ছাপোৰ্ট কৰে, কিয় জেনজিখিনিয়ে নিজৰ মানে লাইক আমি নিজৰ কাৰণে ষ্টেণ্ড ল'ব কিয় নোৱাৰোঁ? কাৰণ আমি ইয়াং হৈ আছোঁ, আমাৰ মাইণ্ডটো এতিয়াও কোমল, আমাৰ এতিয়াও থটছ ডেভেলপ হৈ আছে। আমি এইখন ভাৰত দেখা নাই যিখন ভাৰত 10 বছৰ আগতে আছিল। আমি সেইখন ভাৰত প্ৰেক্টিকেলি এক্সাৰচাইজ কৰা নাই, কিয়নো মোৰ মনত আছে মই অলপমান সৌভাগ্য অলপ জেনজিৰ আগে পিছে পালোঁ কাৰণে মই বিৰাট লোড শ্বেডিং দেখিছিলোঁ, মানে কাৰেণ্ট যোৱা বিৰাট দেখিছিলোঁ আগতে। এবাৰতো কি হ'ল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিল ইণ্টাৰভিউ লৈ আছোঁ, ইমানেই কোইনচিডেঞ্চ, কাৰেণ্ট তেতিয়াই গুচি গ'ল। তেওঁ কাৰেণ্টৰ কথা কৈ আছে, মানে আপুনি পাৱাৰ মিনিষ্টাৰ থাকোঁতে ইমান কাৰেণ্ট হ'ল, ঘপকৈ কাৰেণ্ট তেতিয়া মই ক'লে ভগৱানে খেল খেলে। বাট আই ফিল জেনজি সেই পৰিৱেশটো দেখা নাই কাৰণে দিছ ইজ ষ্টিল দ্য ৱৰ্ষ্ট মানে প্ৰবেবল চিটুৱেশ্যন ইন আছাম বা ইন ইণ্ডিয়া। সেইটো কাৰণে সেই চেঞ্জটো নাহে। বাকী উমাৰ খালিদ এবাৰ আমাৰ ইয়াতে এৰি দিব লাগে গুৱাহাটীত বা অসমৰ ক'ৰবাত, আৰু বজাই দিব লাগে কি কৈছিল। শ্যাম কানু মহন্তই ওলাবলৈ ভয় খাইছে, উমাৰ খালিদটো নাইকিয়াই হৈ যাব। থেংক ইউ ছাৰ। থেংক ইউ। আমি বেছি কুৱেশ্যনছ নলওঁ আৰু, কেইটা ল'ম আৰু? এটা দুটা? মোৰ কুৱেশ্যনটো হৈছে যে আপোনাৰ যিটো দা ট্ৰুথ চেনেল আছে সেইটো আপুনি বনাইছিল নে আপোনাৰ দেউতাই গঢ় দিছিল? মইতো ক'লোৱে আৰম্ভণি, স্পেক্ট্ৰামে গঢ় দিছিল প্ৰথম। তেতিয়া দেউতাহঁত নাছিল ইয়াতে, দেউতাই জাষ্ট লাষ্ট ইয়াৰ আহিছে। চ' স্পেক্ট্ৰাম প্ৰথমতে এটা গঢ় দিয়া বিৰাট ডাঙৰ ইনষ্টিটিউশ্যন। মোৰ লগৰখিনি আমিবিলাকে গঢ় দিয়া এটা ডাঙৰ প্লেটফৰ্ম। দেউতা খুব পিছত আহিছে, কিন্তু উপায় নাই, দেউতাৰ ছায়াটো বহুত ডাঙৰ। সেই ছায়াৰ ভিতৰত মই এতিয়াও আবদ্ধ হৈ আছোঁ। সেই ছায়াৰটো অলপ ওলাই আহিব চেষ্টা কৰি আছোঁ, বিশাল ছায়াটোৰ পৰা ওলাই অহা সময় লাগে। সেইকাৰণে হয়তো অনাগত 5-10টা বছৰত সেই কাহিনীবোৰ ক'ব পাৰিম। কিন্তু হয় গড় আমিবোৰে দিছিলোঁ, অসমৰ যুৱ প্ৰজন্মই দিছিল, আৰু তাতে কোনো দেউতাৰ বা কোনো ফেমিলিৰ হাত নাই। মোৰ আৰু এটা কুৱেশ্যন আছে যে আমাৰ আপুনি যিটো পডকাষ্ট কৰি আছে বা যিটো পডকাষ্টৰ যিটো প্ৰথা চলি আছে, এইটো অসমীয়া সমাজত কিবা প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি? সঁচাটো কওঁনে ভালটো কওঁনে বেয়াটো কওঁ? গোটেইকেইটাই কওক। বেয়াটো কওঁ, কওক। চবেই পডকাষ্ট শুনা হৈ গ'ল।
চবেই গেষ্ট, চবেই কথা ক'ব পাৰে, চবেই হোষ্ট, যাৰ কাৰণে মই গেষ্টে বিচাৰি নাপাওঁ আজিকালি। আৰু ভাল কথাটো হৈছে আমি চাগে 2 বছৰমান আগত এটা মেণ্টেল হেল্থৰ এপিছ'ড কৰিছিলোঁ, এটা কাহিনী কওঁ খালি। মই তেজপুৰত বিহুৰ সময়ত চাগে ঘূৰি আছিলোঁ, এগৰাকী মহিলা, বয়সস্থ এগৰাকী মহিলা আহি মোক ক'লে, হ'ব থেংক ইউ ছ' মাছ তোমাৰ পডকাষ্টৰ কাৰণে। মই আৰু ভাবিছোঁ যে তেওঁ চাগে শুনি ভাল পায়। মই থেংক ইউ, আপুনি কোনটো এপিছ'ড চাইছে? কৈছে নহয়, এপিছ'ডৰ কথা নহয়, তুমি এগৰাকী মেণ্টেল হেল্থৰ এজন থেৰাপিষ্ট আনিছিলা। মই মেণ্টেল হেল্থৰ কনচেপ্টটোৰ লগত ক্লিয়াৰ নাছিলোঁ, বাট মোৰ ছোৱালীয়ে তাৰ পৰা ছাফাৰ কৰি আছে আৰু মই তাক এড্ৰেছ কৰিব পৰা নাছিলোঁ। সেই কনভাৰচেশ্যনটো শুনাৰ পিছত মই ৰিয়েলাইজ কৰিলোঁ যে মেণ্টেল হেল্থটো ট্ৰিট কৰিব পাৰি, থেৰাপি লোৱাটো ডাঙৰ কথা নহয়। আৰু ছোৱালীগৰাকীক মানে তেওঁৰ সন্তানক সেই থেৰাপিষ্টগৰাকীৰ ওচৰত লৈ গৈ এটা সুস্থ লাইফষ্টাইল এডপ্ট কৰাত হেল্প কৰিব। চ' আই ফিল ইম্পেক্ট দুই ধৰণৰে আছে, ভালো আছে বেয়াও আছে। ভাল কাহিনী এনেকুৱা সৰু সুৰা পাই থাকে আৰু সেইখিনিয়ে আমাক উৎসাহিত কৰে আগলৈ গৈ থাকিবলৈ। ধন্যবাদ। লাষ্ট কুৱেশ্যন এটা ল'ম না। নমস্কাৰ জনাইছোঁ আপোনাক। মোৰ এটা কুৱেশ্যন আছে, আপুনি ইমান সময় কথা পাতি মই গম পালোঁ যে আপোনাৰ দেউতাই কিছু কিছু ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিছে বা কিছু কিছু ক্ষেত্ৰত এগেইনষ্টো হৈছে। এতিয়া ইন কনক্লুজন আপুনি নিজকে অৱয়ব ভূঞা বুলি চিনাকি দিব বিচাৰে নে অতনু ভূঞাৰ পুত্ৰ হিচাপে চিনাকি দিব বিচাৰে? গৌৰৱেৰে অতনু ভূঞাৰ পুত্ৰ, অৱয়ব অতনু ভূঞা, এইটো চিৰজীৱন থাকিব। সেইটো আৰু আঁতৰোৱাৰ প্ৰশ্নই নাই। সেইটোৰ লগতে কামটো কৰি যাব লাগিব, ভাল বেয়া দিশ দুটাই। মোৰ মানুহে আজি কয় যে তোমাক ইমান ট্ৰল গালি দিয়ে, তুমি কেনেকৈ এইবিলাক বস্তু চাই থাকা, ইমান তোমাক লিখে, তোমাৰ নেগেটিভিটি নহয়নে? যেতিয়া মই 12 বছৰ আছিলোঁ, মোৰ ভণ্টি চাগে 8 বছৰ আছিল, আমাৰ ঘৰৰ বাহিৰত এটা বৃহৎ প্ৰতিবাদ আছিল। আমাৰ ঘৰলৈ কণী দলিয়াইছে। কোনে দলিয়াইছে জানেনে? চৌকল কিছুমান সংগঠনে, কিয়নো দেউতাৰ নামত এজন মানুহে ফেক একাউণ্ট খুলিছিল। সেই সময়ৰ অসমত মানুহে ভাবিছিল ফেচবুক খুলিবলৈ আধাৰ কাৰ্ডৰ নিচিনা কাৰ্ডৰ প্ৰয়োজন হয়, ফেক একাউণ্ট ক্ৰিয়েট কৰিব নোৱাৰে। সেই ফেক একাউণ্টটো সঁচা বুলি কৈ মোৰ ঘৰত যেতিয়া কণী দলিয়াইছিল, মোৰ যেতিয়া ভণ্টি আৰু মই আৰু মা অকলে সেই ৰুমটোত সোমাই আছিলোঁ, আমি আমাৰ চকুৰ সন্মুখত ভয়ানক পৰিস্থিতি দেখিছোঁ। কমেণ্টৰ কেইটাতো সেইকাৰণে হাঁহি দিওঁ। সন্মুখলৈ আহিলেও এতিয়া ফেচ কৰিব পাৰিম মই ভাবোঁ। সেইকাৰণে মই কওঁ গৌৰৱেৰে সদায় অতনু ভূঞাৰ পুত্ৰ, অৱয়ব ভূঞা হৈ থাকিম, কিন্তু নিজৰ সুকীয়া চিনাকি এটা বনাই যাম লাহে লাহে। যেতিয়া যেতিয়া মানুহে দেউতাক কয় যে আপোনাৰ ল'ৰাই ভাল কাম কৰি আছে, তাৰ কথা আপোনাতকৈ শুনি ভাল লাগে, সেয়া মোক অলপমান মনত শান্তি দিয়ে। কিন্তু সদায় অতনু ভূঞাৰ পুত্ৰ, অৱয়ব অতনু ভূঞা হৈ থাকিম। থেংক ইউ ছ' মাছ। আমি আৰু দীঘলীয়া নকৰোঁ, ইমান পেচেঞ্চেৰে কথাখিনি শুনাৰ বাবে থেংক ইউ। আৰু মোৰ এটা ল' পইণ্টত মোক এখন এনেকুৱা ষ্টেজ আৰু এনেকুৱা এটা পৰিৱেশ দিয়াৰ বাবে থেংক ইউ ছ' মাছ। মই সঁচাই কৃতজ্ঞ। এটা লাষ্ট সুধিব অঁ বিচাৰিছোঁ। অঁ নমস্কাৰ দাদা। জিএছ হয় ছাৰ। মই এটা কুৱেশ্যন এনেই সুধিব খুজিছোঁ, আপোনাক সামাজিক মাধ্যমত মানে বিজেপিৰ দালাল বুলি কোৱা হয়। চ' আপুনি এইটোক মানে নিজকে কি বুলি ডিফেন্স কৰিব? আৰু আপোনাক এটা মই হাইপথেটিকেল চিটুৱেশ্যন দিম। আপোনাৰ হাতত মানে এটা পাৱাৰ আছে যে অসমৰ গভৰ্ণমেণ্টটো আপুনি নিজে চুজ কৰিব পাৰিব। আপুনি যাক চুজ কৰিব সেইটোৱে হ'ব গভৰ্ণমেণ্ট। চ' আপুনি কাক চুজ কৰিব? প্ৰেক্টিকেল আনচাৰ এটা দিম হা। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক চুজ কৰিম CM হিচাপে। কিন্তু তেওঁৰ মন্ত্ৰীসভাত কোন বহিব? তেওঁৰ লগত 17জন বিধায়ক থাকিবনে? নাথাকে। মই অখিল গগৈ ডাঙৰীয়াক চুজ কৰিম। তেওঁৰ লগত 17জন মানে মিনিমাম মন্ত্ৰী হ'বলৈ বিধায়ক থাকিবনে? নাথাকে। মই কংগ্ৰেছ চুজ কৰিম, য'ত 17জন বিধায়ক পোৱাৰ পিছত এজন বিৰোধী দলপতি বিচাৰিবলৈ দিল্লী যাবলগীয়া হৈছে। চৰকাৰ বনাব পাৰিবনে? আজিৰ তাৰিখত বিজেপি মাইট নট বি দি বেষ্ট অপশ্যন, বাট ইট ইজ দি লিষ্ট ৱৰ্ষ্ট অপশ্যন। আমাৰ হাতত অপশ্যন নাই। কলিজনৰ গভৰ্ণমেণ্ট অহাৰ লগে লগে মনমানি আৰম্ভ হৈ যায়। আমি তাৰে উদাহৰণ ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিছোঁ। তামিলনাডুতে চাই লওঁ, থালাপাতি বিজয় জিকিল, কেইখনমান 12খনমান আসন লাগে, বিচাৰি বিচাৰি 5বাৰ গভৰ্ণৰক 5খন চল দিছে, চল গিফ্ট দিছে মানে। তাৰমানে আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটতো আমি বিৰোধী নাই নাই বুলি কৈ থাকোঁ, কিন্তু বনাবও কোনো চেষ্টা কৰা নাই। লুৰিণদাই চেষ্টা কৰি আছে, কিন্তু লুৰিণদাৰ নিজৰ ঘৰটোৱে শক্তিশালী নহয়। তেওঁৰ নিজৰ ঘৰখনে ঠিক নহয়, তেওঁ সমাজখন ঠিক কৰিব গৈ আছে। সেইকাৰণে মই ভাবোঁ এতিয়া আমাৰ হাতত অপশ্যনছ নাই কাৰণে হয়তো মানুহে এই 100-2খন চিট দিছে, যাৰ কাৰণে বিজেপিয়েও এই অহংকাৰটো কৰিব নালাগে যে তেওঁলোকৰ জনপ্ৰিয়তাৰ কাৰণে তেওঁলোকে এই চিট পাইছে। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ কাৰণে পাব পাৰে, কিন্তু বহুত বিধায়কৰ ওপৰত সাধাৰণ মানুহৰ বহুত খং আছে।
সেইখিনি মই ভাবোঁ যে সেইকাৰণে আমাৰ ডেম'ক্ৰেটিক প্ৰচিডিউৰটো সাধাৰণতে এজন MLA চাই গভৰ্ণমেণ্ট ইলেক্ট কৰা হয়, কিন্তু অপ্ৰিয় যদি সত্য আমি CM জনক চাই পেলাই গভৰ্ণমেণ্ট এখন বনাওঁ। সেইকাৰণে আজিৰ পৰিৱেশত মই যিহেতু নামেই সত্য দিছোঁ, মই যদি সত্যটো নকৈ বিজেপিৰ দালাল বুলি কোনোবাই কয় বুলি ভয় কৰি মই যদি কৈ দিওঁ নাই মই লুৰিণ দাক CM পাতিব খোজোঁ, অখিল দাক পাতিব খোজোঁ বা গৌৰৱ দাক পাতিব খোজোঁ, মই সত্য কথাটো কৈ থকা নহ'ব। সেয়েহে মই ক'ম যে মই পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এখন চৰকাৰ হোৱাটো বিচাৰোঁ, কিন্তু লগতে মই বিচাৰোঁ বিৰোধী পাৰ্টিখিনি আৰু শক্তিশালী হওক, নিজৰ মাজত এই টানা আজোৰা কৰি কোন CM হ'ব কোন হোম মিনিষ্টাৰ হ'ব সেইটোৰ কথা বাহিৰে নিজৰ লগত শক্তিশালী ল'ৰা ছোৱালী লোৱা আৰম্ভ কৰক, তেতিয়া হয়তো পাৰিব, কাৰণ গ্ৰাউণ্ডত নাই, তেওঁলোক ছ'চিয়েল মিডিয়াত আছে। চ' বিজেপিৰ দালাল বুলি যদিও কয়, মই আকৌ এবাৰ সত্য কথাটো ক'ব খুজিম যে অসমৰ জনতাই 102খন আসন দি যিখন চৰকাৰ বনালে হয়তো that is the least worst option that we have. So eventually আকৌ গৈ বিজেপি হৈ যাব। Thank you so much. আমি আমাৰ লাইভ সেশন আজি ইয়াতে অন্ত পেলাইছোঁ। আপোনালোকে টাইম দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আৰু at this low point মোৰ কথাখিনি শুনি এই পৰিৱেশটো দিয়াৰ কাৰণে once again thank you so much. And there is also another self-made portrait by Rock Timkar. Thank you. Thank you. মোক অলপ শকত বনাই দিছে, মই ইমান শকত হ'ব খোজোঁ। নাই, থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ চবকে টাইম দিয়াৰ কাৰণে, থেংক ইউ। ঠিক আছে। First of all, মানে I think আপোনালোকে বহুত ক'লে মোৰ বিষয়ে, but still on a higher note যদি চাবলৈ যাওঁ, 2020 যেতিয়া কোভিড হৈছিলে তেতিয়া মই এটা ভিডিঅ'ছবিলাক চাই পেলাই একদম আউট অফ দ্য ট্ৰেক পাইছিলোঁ। অলপ বেলেগকৈ যেনেকৈ ক'লে ষ্টাৰ্টিঙত অলপ নাকটো বেকা হয়, তাৰ মই দেখিছিলোঁ তাৰ। তো তেতিয়া মই প্ৰথম তাক লগ পাওঁ, এণ্ড মই আজিলৈকে মানে ঘৰত তই দুবাৰমানহে কৈছোঁ, কিন্তু মোৰ এটা বস্তু ভাল লাগে, আজিলৈকে যেতিয়া তই ৰাতি নাজানো মোৰ কিবা এটা ছিক্স চেন্স কাম কৰি থাকে পটককৈ। পৰহিৰ আগৰ দিনা ৰাতি চাপ'জ মই জাষ্ট ক'লোঁ তাক যে এনেই মন গ'ল তাক ফোন কৰিবলৈ মন গ'লে কৰিলোঁ, এই তোৰ মনটো বেয়া নেকি? তেতিয়া সি কৈছে হয় ছাৰ। মই ক'লোঁ হ'ব দে ঠিক আছে, মই ভালকৈ তোৰ লগত কথা উই টক দ্য বিট। বাট মই যেতিয়া তাক প্ৰথম লগ পাইছিলোঁ 2020 এণ্ড 2026, 6 বছৰ হৈ গ'ল, আই হেভ নেভাৰ চিন ছাচ এ ষ্ট্ৰং। মই মানে জাৰ্নেলিজম ৰিডিফাইন কৰিছে অসমত যদি, সেইটো অলপ বঢ়িয়া, কিন্তু মই যিমান জানো মানে মই ট্ৰেডিশ্যনেল জাৰ্নেলিষ্টকো দেখিছোঁ, তেওঁৰ দেউতাকো মই বহুত সন্মান কৰোঁ। এতিয়া আপুনি নিউজ চেনেল যদি চায়, পক্ষপাত লোৱা যায়, কিছুমান পক্ষপাত লোৱা নাযায়, সেইটো বেলেগ কথা, কিন্তু মই কৈছিলোঁ এটা মেথডলজি যিটো ইউজ কৰে, টেকনিকেল হওক নন টেকনিকেল হওক, যিটো ট্ৰুথ ইণ্ডিয়া তেনেকৈ বনালে মেলিলে কাভাৰ আপ কৰি আই হেভ চিন হিম ৱৰ্কিং লাইক হেল। সি কেতিয়াবা 4-5টালৈকে নুশুৱে, 5টা বজাত উঠিও 7টা বজাত উঠিও আকৌ 2 ঘণ্টা শুইও মানে নিউজ ৰিপৰ্টিং বনায়। আই হেভ চিন ডেট মেন মানে ৰিয়েলি গ্ৰ'য়িং আপ। এনেকুৱা বহুত মেণ্টৰশ্বিপ কৰিছোঁ ল'ৰা ছোৱালী। হি ইজ মাই ওৱান অফ দ্য গ্ৰেটেষ্ট মেণ্টিজ ডেট আই হেভ এভাৰ ফেচড, এণ্ড ৰেচপেক্ট টু হিম ফৰ ফাইটিং এগেইনষ্ট ছ' মেনি odds এণ্ড ষ্টিল বিলিভিং ডেট য়েছ জাৰ্নেলিজম। মোৰ এটা লাষ্ট কুৱেশ্যন আছিলে, চিম্পল কুৱেশ্যন, তুমি পলিটিক্স জইন কৰিবা নেকি? মানে মই এনেকুৱা ফিগাৰ লাগে যে মানে আই ফিল ডেট ইউ কেন কানেক্ট উইথ ষ্টুডেণ্টছ মোৰ। বহুতে এইটো জেনচি কথা কৈ আছে, বহুত বস্তু আছে, পলিটিকেল আইডিঅলজিজ বহুতৰ থাকে, বাট ডু ইউ থিংক ইন ফিউচাৰ ইউ উইল জইন পলিটিক্স? কি কৰিব লাগে জইন পলিটিক্স?